নমস্কাৰ আইএনআৰ আইএছ একাডেমীত আজিৰ পৰা এটা নতুন সিৰিজ আৰম্ভ হ'ব অফিচাৰ্ছ কাম টপাৰ ষ্টক এই সিৰিজৰ প্ৰথম গেষ্ট সীমান্ত বৈশ্য 2022 চনৰ এপিএছ বিষয়া আশা কৰোঁ এই সিৰিজটোৰ পৰা আপোনালোকৰ লাভ হয় Okay, so welcome to this special session at RNR IS Academy. আৰু আমি বহুত privileged, বহুত lucky যে আমাৰ মাজত আজি আছে Mr. Simanto Boisso, APS rank 14 2022 batch. তেওঁ এতিয়া currently probationer হিচাপে শিৱসাগৰত আছে যদিও immediately তেওঁৰ ট্ৰান্সফাৰো হৈছে immediately তেওঁ জয়েন কৰিব ধুবুৰীত as DSP headquarter. So welcome Simanto to our new platform for civil service assistance. আৰু আমি mainly অসমীয়াতে ৰাখিম conversation টো এংলো আসামিজ হৈ থাকিব যেহেতু আমাৰ মেইন টাৰ্গেট অডিয়েন্স হৈছে আমাৰ অসমৰ ছাত্ৰ সমাজ যোনে এই মানে প্ৰিভিলেজড এই প্ৰেষ্টিজিয়াছ পৰীক্ষাৰ কাৰণে সপোন দেখিছে বা বিভিন্ন ষ্টেজত আছে হয়তো শুনা পাইছে কোনোবাই হয়তো অলৰেডি যথেষ্টখিনি আগবাঢ়ি গৈছে সো ডিসকাশনৰ আৰম্ভণিতে মই সীমান্ত লগত দুই এটা কথা এই প্ৰিপাৰেচনৰ বিষয়ে বেসিক কথা কিছুমান সুধিব বিচাৰিম সো সীমান্ত আপুনি কওকচোন এনে কেতিয়াৰ পৰা আৰম্ভ কৰিছিল কিমান দিন লাগিলে আপোনাৰ এনে থুলমুলকে First of all, thank you, Hirenada. মোক আজি এই প্লেটফৰ্মলৈ ইনভাইট কৰাৰ বাবে এতিয়া বিশেষটো মোৰ বিষয়টো আপুনি ক'লে এতিয়া প্ৰিপাৰেচনৰ ক্ষেত্ৰত মই ষ্টাৰ্ট কৰিছিলোঁ একচুৱেলি মই 2020 লৈকেতো মই কোভিডৰ পিছলৈকে মোৰ মানে এইমটো অলপ বেলেগ আছিলে মোৰ MBA কৰা প্লেনিং আছিলে কানাডা নহলে অষ্ট্ৰেলিয়া যোৱা প্লেনিং আছিলে সেই প্ৰিপাৰেচনটো কৰি আছিলোঁ মই I was not aware of মানে সিভিল সাৰ্ভিসটো দিম বুলি মই মানে ইমানখিনি ভবা নাছিলো লাইফত তাৰপিছত 23 এনেকুৱা আছিল অক্টোবৰত মোৰ লগৰে ক'লে যে ফৰ্ম ফিল আপ হৈ আছে ডেটটো এক্সটেন্ড কৰিছে প্ৰিপাৰেচনটো মানে এক্সামটো দিব পৰা যায় আৰু মোৰ একচুৱেলি এইটো টাইমত এনেকুৱা হ'ল যে মোৰ বাহিৰত যোৱা প্লেনটো কেনচেল হ'ল ডিউ টু সাম ফেমিলি ইছ্যুজ এইটো কাৰণে তেতিয়া মই ৰেজিষ্ট্ৰেচনটো কৰি মই নৱেম্বৰৰ পৰা ঠিক ষ্টাৰ্ট কৰিছিলোঁ নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ মাজতে অকমান গ্যাপ পৰিল ডিউ টু সাম পাৰ্সোনেল ৰিজনছ মই কন্টিনিউ কৰিব পৰা নাছিলো মই নৱেম্বৰ ডিসেম্বৰ মিডলৈকেও মই কৰিলো কৰাৰ পিছত মই তাৰপিছত আকৌ নেক্সট ইয়াৰ মানে 2021ৰ মই এপ্ৰিলৰ পৰা ভালকে আকৌ প্ৰিপাৰেচনখিনি ফুল ফ্লেজেডলি কৰিলো কৰি পেলাই আমাৰ তেতিয়া জুলাইত আপোনাৰ নটিফিকেশন আহিছিলে 2021 জুলাইত তেতিয়া নটিফিকেশনটো আহিলে যে আমাৰ সেপ্টেম্বৰ 12 তাৰিখে আমাৰ এক্সাম আছে 2021 তো তেতিয়াৰ পৰাটো কোৰ্সটো কমপ্লিট হোৱা নাছিলে নাথাকি পেলাও তেতিয়াৰ পৰা মানে ফুল ফ্লেজেডলি আৰু মানে বেছিকে অকমান কষ্ট কৰি লাগিব লগা হ'ল যিখিনি টাইম অকমান ৰিক্ৰিয়েচন বা ধৰি লওক অন্য কামত অলপ ব্যস্ততাৰ মাজত সোমাই আছিলো যেহেতু মই বেলেগ এটা চাকৰিটো কৰ্মৰত আছিলো অকমান হেফালৰ পৰা অকমান ডেভিড কৰি নিজৰ এইটো আপুনি কৈছে মই সকলোৰে জ্ঞাতাৰ্থে জনাই দিও সীমান্ত আগতে HPCL ত চাকৰি কৰিছিলে as a systems officer senior operations officer হিচাপে তেওঁ তাৰ আগতে IIT গুৱাহাটীৰ পৰা পাছ আউট মেকানিক্যাল ইঞ্জিনিয়াৰ সো একাডেমিক্যালি অলৱেজ bright student thank you who has seen success throughout his life and he is here and hopefully আৰু আগবাঢ়ি থাকিব বাৰু কওকচোন তাৰপিছত আমাৰ ঠিক তেনেকৈ আমাৰ প্ৰিলিমছৰ প্ৰিপাৰেচনটো তেতিয়া কৰিলো প্ৰিলিমছৰ যদিও কৰিছিলো মই মাজে মাজে মানে এনেকুৱা মোৰ ষ্ট্ৰেটেজি আছিলে যে মানে প্ৰিলিমছটো মোৰ ক্লিয়াৰ হৈ গ'লে মই এই যিখিনি ষ্টাডি মেটেৰিয়েলছ মই পঢ়ি আছো সেইখিনি অকমান মেইনছ ৰিলেটেড মই অকমান এংগল এটা ৰাখিছিলো মানে প্ৰিলিমছত যিহেতু আমাৰ অবজেক্টিভ হয় প্ৰিলিমছত বিভিন্ন ধৰণৰ টেকটিক্স কিছুমান ইউজ কৰিব পাৰি টেকনিক্স কিছুমান ইউজ কৰিব পাৰি সেইটো প্ৰেক্টিছৰ থ্ৰুৰে বা বিভিন্ন ধৰণৰ টেকনিক কিছুমান ইউজ কৰি তেনেকে সলভ কৰিব পাৰি বাট মেইনছ ইজ মানে এটা বেলেগ এটা যেহেতু কনসেপ্ট এটা মেইনছৰ সাবজেক্টিভ হ'ব লাগিব এইটো গতিকে মানে অকমান সেই এংগলটো ৰাখি মই প্ৰিপাৰেচন কৰি আছিলো মানে ধৰি লওক 70% যদি প্ৰিলিমছৰ কাৰণে কৈছিলো 80% কৈছিলো 20-30 মই তেনেকে প্ৰিলিমছৰ মানে মেইনছৰ কাৰণে অকমান
ৰাখিছিলো এংগেলটো। তাৰপিছত তেনেকে মোৰ ছেপ্টেম্বৰত মেইনছ প্ৰিলিমছটো এক্সামটো দিলো। দিয়াৰ পিছত মানে মোৰ যিহেতু জবৰ ক্ষেত্ৰতো মই চাকৰিৰ ক্ষেত্ৰতো বহুতখিনি লেপছেছ আহি গ'ল, সেইখিনি কভাৰ আপ কৰিব লগা হ'ল। সেইখিনি কভাৰ আপ কৰি গৈ আপোনাৰ ধৰি লওক নৱেম্বৰ ডিচেম্বৰো এণ্ড পালেগে। পাই পেলাই জানুৱাৰী তেতিয়া আমাৰ মোৰ এতিয়াও মনত আছে 29 তাৰিখত নটিফিকেশ্যনটো আহিছিলে। নটিফিকেশ্যনটো আহোঁতে সেই 29 তাৰিখত হাতত 21 দিন আছিলে। 21 দিন থাকোঁতে ফেব্ৰুৱাৰী আমাৰ 21 তাৰিখৰ পৰা মেইনছৰ এক্সাম আছিলে। তাৰে আগত জানুৱাৰী ডিচেম্বৰতো কিছুমান অকণমান আনচাৰ ৰাইটিং অকণমান কৰি আছিলো, যদিও মানে ফুল্লি মই প্ৰিপাৰেশ্যন কৰিব পৰা নাছিলো চাকৰিৰ কাৰণে। সেইটো টাইমত মানে অলপ চিৰিয়াছলি কৰিব লগা হ'ল। জানুৱাৰী মান্থৰ পৰা মেইনছৰ কাৰণেও মোক সহায় কৰিলে একচুৱেলি প্ৰিলিমছৰ আগত যেতিয়াও মেইনছ এংগলটো এটা ৰাখি আছিলো, সেইটো কাৰণে অকণমান সহায় হ'ল সেইটো কাৰণে। নহ'লে এইটো মানে বিপদে আছিলে বাৰু। গতিকে তেনেকে টানাটুনিকে মেইনছটো বাৰু ক্লিয়াৰ হৈ গ'ল। আৰু আপুনি মই এইখিনি ইন্টাৰভিউ নতুন Sure. নতুন পেটাৰ্ণৰ আপুনি প্ৰথম বেটছৰ ষ্টুডেণ্ট মানে হয় আমাৰ সেইটো নতুন অপচনেল skill আছিলে একচুৱেলি। হয় হুম, 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 আমাৰ অপচনেল আছিলে, এতিয়া বাৰু অপচনেলটো আঁতৰাই দিলে তেওঁলোকে। বাট বাকী পেটাৰ্ণটো UPSC টাইপে হয় এতিয়াও, খালি তেওঁলোকে এতিয়া অপচনেলটো আঁতৰাই দিলে। আমাৰ মানে গোটেই পেটাৰ্ণটোৱে আমাৰ UPSC মেইনছৰ পেটাৰ্ণটোৱে আছিলে। তাৰোপৰি আমাৰ GS5 খন আছিলে। GS5ত আমাৰ মানে আছাম ৰিলেটেড যিহেতু এতিয়াও আছে এইখন পেপাৰখন, সেইটো আমাৰ আছিলে তেতিয়া। তো ঠিকেই, আপুনি মানে কম সময়তে যথেষ্টখিনি কাম কৰিছে। চ' আপুনি বহুতখিনিয়ে সহায় কৰিব পাৰিব আজিৰ ডেটত যিখিনি ল'ৰা ছোৱালীক সহায় লাগে। এতিয়া আমি ডিচেম্বৰ মাহত আছো, ডিচেম্বৰ মাহটো শেষেই হ'ব হ'ল আৰু মানে অহা 2-3 মাহৰ ভিতৰত হয়তো প্ৰিলিমছ হ'ব, নেক্সট পৰীক্ষা চাইকেলত ষ্টাৰ্ট হ'ব। ধৰক টেণ্টেটিভলি ক'ব পাৰোঁ মাৰ্চৰ মাজৰ পৰা ষ্টাৰ্ট হ'ব আৰু জুন জুলাইত হয়তো আপোনাৰ মেইনছ হ'ব। চ' এটা মানে অবজেক্টিভ ৰোডমেপ এটা যদি আপুনি দিব বিচাৰে আপকামিং ষ্টুডেণ্টক, বা আপুনিয়ে যদি আপোনাক যদি এতিয়া মই পৰীক্ষা দিবলৈ আকৌ কওঁ, তেতিয়া আপুনি কেনেকুৱা এটা মানে ফ্ৰেমৱৰ্কত কামটো কৰিব? এতিয়া নেক্সট 6 মান্থৰ এটা ৰোডমেপ এটা একদম চমুকে আপুনি দিয়কচোন ষ্টুডেণ্টৰ কাৰণে। হয় মানে এইটো প্ৰিলিমছৰ ক্ষেত্ৰত কৈছে নে ওভাৰঅল মানে মেইনছৰ? মই যদি পৰীক্ষাটো পাছ কৰিব লাগে, তেতিয়াহ'লে আজি ডিচেম্বৰৰ 15 তাৰিখ হ'ল, মই ধৰি লওঁ মাৰ্চৰ 15 তাৰিখে মোৰ প্ৰিলিমিনাৰী পৰীক্ষা আৰু জুনৰ 15 তাৰিখৰ পৰা ধৰক মোৰ, বা জুনৰ 30 তাৰিখৰ পৰা মোৰ মেইনছৰ পৰীক্ষা। চ' মই এতিয়া কেনেকুৱা এটা প্লেনত আগবাঢ়িলে ছাকচেছ হোৱাৰ চান্স থাকিব? হয় এতিয়াতো বৰ্তমান মই যদি এতিয়া ফ্ৰেছ ষ্টাৰ্ট যদি কৰোঁ বুলি ভাবোঁ, যিটো হাতত অলপমান সময় কম আছে, মোৰ মতে মানে ক্লাছ নোটছৰ ওপৰত ভিত্তি কৰিলে বেছি ভাল বুলি মই ভাবোঁ। প্ৰথম কথা মানে আপোনাৰ ক্লাছ নোটছখিনি যিহেতু হয় অকণমান চমু হিচাপে দিয়া হয়, চামাৰাইজ কৰি পেলাই দিয়া হয়। মই একচুৱেলি সেইটো টাইমত মানে হেণ্ড ৰিটেন নোটছে ফ'ল' কৰিব লগা হ'ল, বিকজ মোৰ হাতত ইমানখিনি লিবাৰ্টি নাছিলে যে মই গোটেই বুকখন পঢ়িম। মই এতিয়াও কোনোবা সুধিলে মই এইটোৱে ক'ম যে NCERT মই গোটেই কিতাপ কেতিয়াও চুইও নাপালোঁ। প্লাছ মানে ধৰি লওক সময় নহ'ল, সময় পালে অলপ ইনডেপ্থ অকণমান চাব পাৰিলোহেঁতেন। এইটো মোৰ লোকচান বুলিয়ে কওঁ মই। লক্ষ্মীকান্তখনো চাব নাপালোঁ মই, সেই সময়ৰ অকণমান টাইটনেছটো আছিলে, মানে সময় কম আছিলে হাতত। এতিয়া বৰ্তমান সেই চিটুৱেশ্যনটো যদি আপুনি কয়, 6 মাহ এটা হাততো যদি ধৰোঁ, চিভিল চাৰ্ভিচ যিহেতু হয় এটা বস্তু, এটা মানে প্ৰিপাৰেশ্যনটো বহুত ব্ৰড এংগলত চাব লগা হয়। আমি কেতিয়াও ক'ব নোৱাৰো যে এক্সামত কি আহে কি নাহে। ত' গতিকে এতিয়া ব্ৰড এংগলত চাব গ'লে তেনেকেতো প্ৰিপাৰেশ্যনৰ বহুত টাইম লাগে। 6 মাহ বুলি ক'ব গ'লে এতিয়া প্ৰিলিমছৰ আমাৰ যিখিনি চিলেবাছ আছে, চিলেবাছত ধৰি লওক মোৰ মতে মই যদি কৰোঁ, মই আজি হিষ্ট্ৰী যদি হাতত লওঁ, হিষ্ট্ৰীটো মই প্ৰথম খতম কৰি লওঁ। তাৰপিছত তেনেকে ধৰি লওক যোনকেইটা লাষ্ট আপোনাৰ 4-5 বছৰ আগৰ মই পেপাৰ্ছখিনি চাম যে পেটাৰ্ণ এটা কি আছে, কোনটো পেপাৰত মানে কিমানখিনি মাৰ্কছ আমাৰ বেছিকে ৱেইটেজটো বেছিকে হৈ আছে। প্ৰিলিমছৰ ক্ষেত্ৰতো কৈছোঁ মই, মানে ছাপ'জ হিষ্ট্ৰীৰ পৰা অলমষ্ট লেটছ চে 15-20% কুৱেশ্যনছ আহি আছে, তাত ৱেইটেজ ইমান। চ' মই হিষ্ট্ৰীটোত প্ৰথম গুৰুত্ব দিম, আৰু তাৰপিছত আকৌ নেক্সট প্ৰায়ৰিটি মই ছেট কৰিম যে জিঅ'গ্ৰাফিৰ পৰা আহি আছে, বা ইকনমিৰ পৰা আহি আছে, বা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহি আছে। কাৰেণ্ট এফেয়াৰ্ছটো এনিৱে আমি ডেইলি এনেও চাবই লাগিব। কাৰেণ্ট এফেয়াৰ্ছৰ এইটো চেপ্টাৰটো মই বেলেগকে আহিম বাৰু। বাট তেনেকে মানে প্ৰায়ৰিটাইজ কৰি ছাবজেক্টকেইটা খতম কৰি, আৰু খতম কৰি এইটো নহয় যে মই হিষ্ট্ৰীটো আজি এমাহ আগত মই খতম কৰিছোঁ, আজি মই এনেকে পঢ়ি থৈ দিছোঁ, মই কাইলৈ এক্সামৰ আগদিনাখন পঢ়িলে নহ'ব। মানে হিউমেন ব্ৰেইন হয়, আমি ৰিকল কৰি থাকিব লাগে। ত' টাইম টু টাইম আমি ছাপ'জ আমি আজি আপোনাৰ 19 ডিচেম্বৰ হ'ল, আজি মোৰ ছাপ'জ হিষ্ট্ৰীটোখন পঢ়ি পেলাই খতম হৈছে,
হলে মই এসপ্তাহ পিছত আকৌ এটা ৰিভিজন এটা দিব লাগিব। এসপ্তাহ পিছত মই 2টা দিন ধৰি পেলাই গোটেই হিষ্ট্ৰীখন মানে ভালকে 2টা দিনত হৈ যাব, এটা ৰিডিং মাৰিলে হৈ যাব লাগে সেইটো। এসপ্তাহ পিছত মই 2টা দিন ধৰি পেলাই এনেকা ৰিভিজন কৰিলো। তাৰপিছত এতিয়া সেই এসপ্তাহটো পাৰ হৈ তাৰ পিছত এমাহ পিছত আকৌ ৰিভিজন দিলে হৈ যাব। চ' টাইম টু টাইম এটা মানে পিৰিয়ডটো বঢ়াই গৈ ৰিভিজনটো দিব লাগিব। ঠিক তেনেকে এতিয়া হিষ্ট্ৰী শেষ কৰি মই এতিয়া ছাপোজ ইকনমিক্সত কৰিলো, ইকনমিক্সটো শেষ হোৱাৰ এসপ্তাহ পিছত মই আকৌ এটা ৰিভিজন এটা দিব লাগিব। আৰু প্ৰিপেৰেশ্যন কৰা টাইমত এইটো ধ্যান ৰাখিব লাগিব যে মোৰ মতেও আনচাৰ ৰাইটিং খিনি কৰাটো খুবেই দৰকাৰী মেইনছৰ কাৰণে। মেইনছত যেতিয়া এখন পেপাৰ হাতত লৈ মানে বহুতে এইটো ভুল কি কৰে, প্ৰিপেৰেশ্যনৰ টাইমত মানে ভাবে যে কুৱেশ্যন পেপাৰখন মই চল্ভ কৰিব নবহো কাৰণ মোৰ প্ৰিপেৰেশ্যন হোৱা নাই। চবতকে ডাঙৰ ভুল চিভিল চাৰ্ভিচৰ প্ৰিপেৰেশ্যনত মই ভাবো সেইটোৱে, কাৰণ মই সেইটো ভুল মই নিজে কৰিছো। সেই বস্তুটো কিয় ভুল বুলি ক'লো, কাৰণ হাতত যেতিয়া পেপাৰ এখন পাম আমি, যেতিয়া মানে লিখিবলৈ চাম বা চল্ভ কৰিবলৈ চাম, তেতিয়া একচুৱেল প্ৰব্লেমটো গম পাম যে কেনেকে কোনটো এংগেলত পঢ়িব লাগে, বা আজি মই কোনটো বস্তু জানিলে মই এইখন আনচাৰ মানে কুৱেশ্যন পেপাৰখন চল্ভ কৰিব পাৰিলো। বিশেষকে মেইনছৰ কথা কৈছো। এতিয়া ছাপোজ হিষ্ট্ৰীৰে প্ৰশ্ন এটা আহিলে, প্ৰশ্নটো মই চল্ভ কৰিব বহিছো, বহাৰ লগালগ মই কোনখিনি কণ্টেন্ট মই জানিব লাগিব সেইটো খুব ইম্পৰ্টেণ্ট। চ' সেই মানুহ এটাই যেতিয়া সেই বস্তুখিনি জানিব, এনালাইচিছ কৰি পেলাই যে কেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যন আহে, তেতিয়া ধৰি লওক প্ৰিলিমছৰ প্ৰিপেৰেশ্যন খিনি কৰোতে সেই এংগেলটো মনত ৰাখি পেলাই তেতিয়া প্ৰিপেৰেশ্যনটো কৰিব পাৰিব। যে মেইনছত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, মই এতিয়া প্ৰিলিমছৰ কাৰণে যদি কৰি আছো, এইখিনি বস্তু মই আণ্ডাৰলাইন কৰি থৈ দিওঁ, মেইনছত এইটো মই ভেলু এডিশ্যন কৰিব পাৰিম মোৰ আনচাৰ। বা ইণ্টাৰভিউ টাইমত, ইণ্টাৰভিউটো পিছৰ পৰ্যায় বাৰু, মেইনছত মই এইখিনি ভেলু এডিশ্যন কৰিব পাৰিম, এইখিনি মই আণ্ডাৰলাইন কৰি থলো বা হাইলাইট কৰি থৈ দিলো। ত' সেইটো প্ৰিপেৰেশ্যন তেনেকে কৰি গ'লে ভাল। আৰু ডেফিনেটলি আমি মেইনছ লিখিবলৈ প্ৰিলিমছটো ডেফিনেটলি পাৰ কৰিবই লাগিব। এনেকুৱা নহয় যে এট দ্য কষ্ট অফ মাই মেইনছ প্ৰিপেৰেশ্যন মই প্ৰিলিমছৰ গোটেইখিনি মই হেৰি কৰি চাইডলাইন কৰি মেইনছৰ হেৰিতে ডুবি গৈছো, সেনেকুৱাও নহয়। আপুনি প্ৰিলিমছৰ ফেক্টৰটো ডেফিনেটলি, মই যেনেকে ক'লো 70-80% আপুনি প্ৰিলিমছ অৰিয়েণ্টেড হ'ব লাগিব প্ৰিপেৰেশ্যন, 30-20% আপুনি মেইনছ অৰিয়েণ্টেড সেইখিনি চাব লাগিব। বস্তুখিনি মই এইখিনি আণ্ডাৰলাইন কৰি থৈ দিছো। আৰু মই যেতিয়া মোৰ প্ৰিলিমছটো ক্লিয়াৰ হ'ব, তেতিয়া মই মেইনছৰ যেতিয়া প্ৰিপেৰেশ্যন কৰিম, তেতিয়া মই এটা ষ্টেপ আগত থাকিম। তেতিয়া মই এই বস্তুখিনি পঢ়িলে হৈ যাব বা এনেকে চালে হৈ যাব। ত' সেইটো মোৰ মতে তেনেকে প্ৰিপেৰেশ্যনটো কেৰি কৰা ভাল হ'ব। এতিয়া যিহেতু 6 মাহ টাইম আছে, কাৰণ প্ৰিলিমছৰ আজিকালি অকমান টাইম বাউণ্ড হৈ গৈছে বস্তুখিনি। প্ৰিলিমছ কৰাৰ পিছত হাৰ্ডলি 4 months মান টাইম পাব। সেই 4 monthsত গোটেই মেইনছৰ আনচাৰ ৰাইটিং কৰা, এছেৰ কাৰণে প্ৰিপেৰেশ্যন কৰা, এথিক্স আছে, GS5ৰ পেপাৰ আছে, গোটেইখিনি কৰাটো অকমান জাৰ্নিটো অকমান ষ্ট্ৰাগল হ'ব। চ' গতিকে আগৰ পৰা যদি এইখিনি লেভাৰেজ থাকে, মানুহৰ এইখিনি সুবিধা যদি থাকে, তেতিয়াহ'লে মোৰ মতে মানে স্মুথলি হ'ব বস্তুটো। হয় হয় হয়, মানে ঠিকে এটা প্ৰপৰ্চনত ৰাখিব লাগিব। চিলেবাছটো যদিও ডন্টিং হয়, অভাৰৱেলমিং হয়, আমি মেনেজ কৰিব লাগিব, ৰিচোৰ্চেছ লিমিট কৰিব লাগিব আৰু ৰিভাইজ কৰিব লাগিব। স্পেচড ৰিপিটেশ্যনৰ কথা কৈছে সীমান্তই, যিটো বহুত ভাল কথা কৈছে, কাৰণ আমাৰ হিউমেন ব্ৰেইনৰ কেপাচিটি বহুত লিমিটেড। আমি আমাৰ ৰিটেনশ্যন এবিংহাউছৰটো ফৰগেটিং কাৰ্ভ এটা আছেই, সেইটোতো মানে সময়ে সময়ে চব বস্তু পাহৰি গৈ থাকো আমি, আনলেছ আমি আকৌ ৰিইনফৰ্চ নকৰো আইডিয়াজ বিলাক। খুব ভাল কথা কৈছে। এতিয়া আমি আপুনি এটা কথা ক'লে, মোক অকমানকে ক'লে কাৰেণ্ট এফেয়াৰ্ছৰ কথাটো, যিটো আমাৰ ষ্টুডেণ্টসকলক বহুত দিগদাৰ কৰে। মানে তেওঁলোকে সদায় কনফিউজ হৈ থাকে, মানে ফমো হৈ থাকে তেওঁলোকৰ, কাৰণ মাৰ্কেটততো একদম ফ্লাডেড ইনফৰমেশ্যন। চ' আৰু চব বস্তুৱে ইম্পৰ্টেণ্ট নিচিনা লাগে। চ' সেনেকুৱা এটা ক্ষেত্ৰত হাউ টু ষ্ট্ৰীমলাইন দ্য কাৰেণ্ট এফেয়াৰ্ছ প্ৰিপাৰেশ্যন, এইটোৰ বিষয়ে অলপমান দুআষাৰ ক'ব। বিশেষকে কাৰেণ্ট এফেয়াৰ্ছত মানে আমাৰ একচুৱেলি আমাৰ মনতে এটা বস্তু এটা বহুতৰে হয়, মোৰ হৈছিলে, কনচিষ্টেঞ্চিটো মেইনটেইন কৰিব মোৰ বহুত দিগদাৰী হয়। মই বেলেগ ধৰি লওক চাকৰিটো কৰ্মৰত আছিলো বুলিও ক'লেও ভুল নহয়, প্লাছ মানে অকমান ধৈৰ্যৰ ক্ষেত্ৰতো অকমান চাগে সেইখিনি অকমান প্ৰব্লেম ফেচ কৰিছিলো এইটো মেইনটেইন ৰখাটো। গতিকে মানে কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত সেই কনচিষ্টেঞ্চিটো খুবেই দৰকাৰী। মানে আপুনি ডেইলি নিউজ পেপাৰ এখন চাব বা নিউজ পেপাৰ এনালাইচিছ ভিডিঅ' এটা চাব, চ' সেইটো ডেইলি কনচিষ্টেঞ্চিটো আপুনি মেইনটেইন কৰিব লাগিব। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বহুতে মেটেৰিয়েলছ ফ'ল' কৰে, ভিজন IS-ৰ বা অন্যান্য মেটেৰিয়েলছ পোৱা যায়, মান্থলি মেগাজিনছ পোৱা যায়, তাতে মানে এক্সেচিভ বস্তু বহুত দিয়া থাকে। আমাৰ প্ৰথম কথা হ'ল, বহুতে মোৰো ভুল হৈছিলে এইটো যে এক্সেচিভ যিমানখিনি বস্তু দি আছে চবেই ব্ৰেইনত সোমাই ল'ব বিচাৰিছিলো মই, যে এইটো এটা ভেলিউ দিছে, এইটো এটা টাৰ্ম এটা দিছে, এইটো মই মনত ৰাখিব লাগিব, এইটো মিনিংটো সেইটো হয়, সেইটো মিনিংটো এইটো হয়, এনেকে ৰিলেট হ'ব। সেইটো একদম দৰকাৰ নহয় বাৰু।
মেইন পাৰ্পাছটো হৈছে কি আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ হেৰিটো হৈছে যে মেইন উদ্দেশ্যটো হৈছে প্ৰশ্ন সোধা যে আপুনি বৰ্তমান পৰিস্থিতি কি চলি আছে দেশখনত। এটা নিউজ এটা বনিলে ইণ্ডিয়াত ৰিচেণ্টলি এটা নিউজ এটা পাইছিলো মই ষ্টাৰলিংকৰ মণিপুৰত ডিভাইচ পোৱা গৈছিলে। চ' সেইটো এটা নিউজ এটা বনাৰ লগে লগে আপুনি সেই নিউজটো অহাৰ পিছত আপোনাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিলে, চায়েন্সৰ প্ৰশ্ন আহিলে ষ্টাৰলিংক প্ৰথম কথা, ষ্টাৰলিংকৰ বিষয়ে আহিব, কাৰ হয়, কি হয়, কেনেকুৱা হয় বস্তুটো, কনচেপ্টটো কি, ইলন মাস্কে কেনেকে ভিজুৱেলাইজ কৰিছে প্লেনটো। তাৰপিছত সেইটো অহাৰ পিছত ইণ্ডিয়া US ৰিলেশ্যনশ্বিপটো আহিব পাৰে, ফিউচাৰ AI ওপৰত প্ৰশ্ন আহিব পাৰে। মানে সেই এটা সাধাৰণ নিউজৰ পৰা বিভিন্ন এংগেলত প্ৰশ্ন আহিব পাৰে। তো গতিকে সেইটো ক্ষেত্ৰত মানে কি হয়, নিউজ পেপাৰটো আমি যেতিয়া ফ'ল' কৰিম, নিউজ পেপাৰত মানে বস্তুটো আহিব কি মণিপুৰত ষ্টাৰলিংকৰ ডিভাইচ এটা পাইছে, নিউজটো তেনেকে বনিব। কিন্তু আমাৰ UPSC তেনেকুৱা বা APSC তেনেকুৱা প্ৰশ্ন নাহে যে ৰিচেণ্টলি ষ্টাৰলিংক ডিভাইচ উদ্ধাৰ হৈছিলে, ক'ত হৈছিলে, মণিপুৰ, নাগালেণ্ড, অসম, মিজোৰাম, তেনেকে নাহে কেতিয়াও, ডেফিনেটলি নাহে। ইমান ষ্ট্ৰেইট ফৰৱাৰ্ড হলেতো প্ৰব্লেমে নাছিলে। কিন্তু সেই নিউজটোৰ বিভিন্ন এংগেলত মানে প্ৰশ্নখিনি এনেকে আহি যাব, বিভিন্ন ধৰণৰ ডমেইন যিখিনি টাচ কৰিছে। ষ্টাৰলিংক হলে এতিয়া স্পেচ ছেটেলাইটছ বা ধৰি লওক চায়েন্স এণ্ড টেকনলজিৰ ওপৰত প্ৰশ্ন আহি যাব পাৰে, সেইটো ৰিলেটেড। যে ইণ্ডিয়া US ৰিলেশ্যনশ্বিপটো আহিব পাৰে। ত' নিউজ পেপাৰত মানে কি সেনেকে মই কি ক'ব ওলাইছিলো, টেগলাইনটো আহি যাব, ষ্টাৰলিংক হেৰি হৈছে। নিউজ পেপাৰ এনালাইচিছ এতিয়া যোনবোৰ ভিডিঅ'ছবোৰ পোৱা যায় বা ধৰি লওক ভিজন ISত যোনবোৰ নিউজ পেপাৰ এনালাইচিছ আহে, তাতে মানে ডিৰেক্টলি আপোনাক সেই নিউজটো ৰিলেটেড যিখিনি ফেক্টছ আপুনি জানিব লাগে সেইখিনি আহি যাব। চ' এটা মানে অকমান টাইম ছেভিং হৈ যায় নিউজ পেপাৰ এনালাইচিছত। মানে আপোনাৰ সেই নিউজটো আপুনি চাই এতিয়া আপুনি নিজে যদি লিংক কৰি পেলাই গোটেইখিনি ইনফৰমেশ্যন আপুনি নিজে উলিয়াই পেলাই নোটছ বনাব চাই বহুত টাইম লাগিব। সেই এনালাইচিছৰ উদ্দেশ্য সেইটো হৈছে যে সেই নিউজটোৰ লগত ৰিলেটেড যিখিনি আছে বস্তু, সেইখিনি তেওঁলোকে অলৰেডি উলিয়াই পেলাই আপোনাক বুজাই যায়। সেইটো এনালাইচিছৰ কাম। ত' এনালাইচিছটো হলে আপোনাৰ ধৰি লওক 1-1.5 ঘণ্টা এটা কাট ডাউন হৈ যাব পাৰে। আৰু সেই এনালাইচিছতো বিভিন্ন ধৰণৰ বস্তু, সৰু সুৰা বস্তু বহুত কয় সিহঁতে, যোনবোৰ এক্সাম পইণ্ট অফ ভিউত আমাৰ দৰকাৰে নহয়। এতিয়া আপোনাৰ মেইনছৰ ক্ষেত্ৰতো কাৰেণ্ট এফেয়াৰ্ছৰ বস্তু বহুত ভৰাব লগা হয়, কিন্তু তেনেকুৱা স্পেচিফিক নাথাকে যে এইটো বস্তুৰ ওপৰতে এনেকুৱা লিখিব লাগিব। সেইটোৰ লগত ৰিলেটেড আপুনি বস্তু যিকোনো সোমাই দিলে আপোনাৰ ভেলু এডিশ্যন হ'ব, আপুনি মাৰ্কছ পাব। গতিকে আপুনি এইখিনিয়ে বস্তু পঢ়ক যিখিনি আপোনাৰ ব্ৰেইনে ৰিটেনশ্যন কৰিব পাৰে, যোনখিনি আপোনাৰ মানে এনেকুৱা কিছুমান বস্তু থাকে, মই প্ৰিপাৰেশ্যন কৰোঁতে পাইছো, সৰু বস্তু এটা মনত নাথাকে কিন্তু এটা বেলেগ ধৰণৰ টাৰ্ম এটা সেইটো এক্সাম হলত পতককে ৰিকল কৰিব পাৰো। আপুনি আপুনি কেনেকুৱা বস্তুৰ লগত আপুনি ৰিটেনশ্যন কেপাচিটি কেনেকুৱা ধৰণৰ, সেইটো হিচাপত আপুনি আপোনাকে এডাপ্ট কৰিব লাগিব। কাৰেণ্ট এফেয়াৰ্ছৰ এনালাইচিছৰ থ্ৰু আপুনি সেইখিনি গম পাব। আৰু এতিয়া ভিজন ISৰ মেগজিনৰ কথা ক'লে এক্সট্ৰা এডিশ্যনেল বস্তু বহুত থাকে, আপুনি সিমানখিনি নালাগে। আপুনি এতিয়া এক্সামৰ আগত যদি আপুনি ৰিভাইজ কৰো বুলি ভাবে, এতিয়া এবছৰ যদি আপুনি কাৰেণ্ট এফেয়াৰ্ছ যদি ৰিভাইজ কৰে, আপুনি গোটেই বস্তুবোৰ পঢ়িলেতো নহব, বহুত টাইম লাগিব সেইটোত। ভিজন ISৰ 90 পেজৰ এটা মান্থৰ যিটো এনালাইচিছ আহে, বহুত টাইম লাগিব সেইটো। চ' আপুনি মাইক্ৰ' নোটছ ডেফিনেটলি বনাব লাগিব। এটা লাইন এটা এনেকুৱা এইটো ডেটৰ এনেকুৱা এইটো লাইন এটা এনেকে লিখিছে, বা এইটো মান্থৰ এইটো নিউজ বনিছে। চ' সেই নিউজটো আপুনি মানে হেডলাইনটো চালে বা লাইনটো চালে আপোনাৰ ৰিকল কৰিব পাৰিব লাগিব যে এই বস্তুটো এনেকুৱা আছিলে। আৰু এক্সাম হলতো আপুনি এইখিনিয়ে দৰকাৰ, মানে আপোনাৰ ইমান ভিতৰুৱাকে প্ৰশ্ন কেতিয়াও নাহে। মানে আহিলেও মানে ধৰি লওক কমন চেন্সেৰে আপুনি সেইখিনি ৰিকল কৰাটো বা সেইটো মানে সেইখিনি ৰাখিব লাগিব বস্তুখিনি। পঢ়া টাইমত আপুনি সেইখিনি ভালকে গুৰুত্ব দি মানে বস্তুখিনি চালে সেইখিনি অট'মেটিকলি ৰিকল হৈ যায়। ত' কাৰেণ্ট এফেয়াৰ্ছত মানে বহুতে এইটো ভয় কৰে নিউজ পেপাৰ মানে পঢ়িবলৈ। এনালাইচিছ ভিডিঅ' চালে মোৰ মতে, মইতো তেনেকে সুবিধা পাইছিলো এনালাইচিছ ভিডিঅ'। ভিজন ISৰ চালে অলপ টাইম কনজিউমিং হয়, কিন্তু ধৰি লওক তেনেকে ৰিকল কৰিব পাৰি। আৰু এটা বস্তু এটা মই এড কৰিব বিচাৰো, এতিয়া ধৰি লওক আজি এটা নিউজ এটা বনিলে, যদি বহুত ইম্পৰ্টেণ্ট নিউজ হয় তেতিয়া আপোনাৰ ডেইলি ৰিপিট হৈ থাকিব বস্তুটো। এডিটৰিয়েলত আহিব, এডিটৰিয়েলটো পঢ়াও খুবেই দৰকাৰী। এডিটৰিয়েলটো আপুনি এনালাইচিছ চালেও এডিটৰিয়েলটো ডেফিনেটলি পঢ়িব নিউজ পেপাৰৰ পৰা। মই কৈছিলো যে এতিয়া নিউজ এটা বনিলে, ইম্পৰ্টেণ্ট ইছ্যু এটা বনিলে নেশ্যনেল, তেতিয়া নিউজত আপোনাৰ 4-5 দিন সেইটো বাজিয়ে থাকিব। নিউজ পেপাৰত প্ৰিণ্ট হ'ব, আহিব, ভিডিঅ' মানে ডিজিটেল প্লেটফৰ্মতো দিব। আৰু প্লাছ আপোনাৰ সেইটো নহলেও এডিটৰিয়েলতো ডেফিনেটলি আহিব। চ' ইম্পৰ্টেণ্ট বস্তুবোৰ এডিটৰিয়েলত সোমাই থাকে। আৰু আপোনাৰ এনেকুৱা নহয় যে নিউজ এটা বনিছে আপুনি প্ৰত্যেক দিনাই নতুন নিউজ বনিব, এটা নিউজে ষ্ট্ৰেচ হৈ বহুত দিন যায়। ত' গতিকে সেই বস্তুবোৰ বহুত ইম্পৰ্টেণ্ট। সেইবোৰ বস্তুবোৰ আপুনি বিশেষকে এটা সৰুকে পেৰাগ্ৰাফ এটা লিখাটো বহুত ইম্পৰ্টেণ্ট, যোনকেইটা মানে ৰিপিট হৈ আছে নিউজ কেইটা, ডেইলি আহি আছে।
সেইটো ৰিলেটেড ইনফৰমেশ্যন খিনি বা হেৰিখিনি আপুনি লিখি ৰাখিব লাগিব, এটা লাইন নহয় এটা পেৰাগ্ৰাফ সৰুকে লিখি, তাতে এক্সামৰ আগত আপুনি এইটো, কাৰণ তেনেকুৱা ধৰণৰ প্ৰশ্ন মেক্সিমাম আহে কাৰেণ্ট এফেয়াৰ্ছৰ, বিশেষকে মানে সেইটো এটা ট্ৰিক এটা থাকে। আৰু বহুতৰে বেলেগ বেলেগ ষ্টাইল থাকে, সকলোৰে পঢ়া নিজৰ নিজৰ প্ৰিপাৰেশ্যনৰ ষ্ট্ৰেটেজি বেলেগ থাকে, কিন্তু মোৰ Right. ক্ষেত্ৰত মই এইখিনি মানে ভাল পাইছিলো আৰু। তো আমাক সীমান্তই ধুনীয়াকৈ বুজাই দিলে কাৰেণ্ট এফেয়াৰ্ছৰ কথা। নিউজ পেপাৰ পঢ়িলে আমাৰ ষ্টুডেণ্টৰ কি হয়, কোনোবা এদিন পেপাৰ পঢ়ি পেলাই তেওঁলোকে হয়তো এটা নিউজটোক মানে বহুত বেছি ইণ্টিমিডেটিং পায়, তাত বহুত বেছি ডিটেইলছ থাকে। চ' তেতিয়াই তেওঁ ৰখি যায় মানে কি হয়, তেওঁ ভাবে যে ইমান ডিটেইলছ যদি মই সদায় পঢ়িব লাগে তেতিয়াহ'লে মোৰ ক'ত মনত থাকিব। কিন্তু সীমান্তই কোৱা নিচিনাকে এটা নিউজটোতো সদায় নতুন নতুন নিউজ এড নহয়, এটা নিউজে ডেভেলপ হৈ থাকে। এতিয়া আমি সেই বস্তুটো মনত ৰাখি এটা মাহতনো কিমানটা নিউজ হ'ব পাৰে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, মেক্সিমাম 20টা 25টা নিউজ হ'ব পাৰে, সেইকেইটা আমি কনচলিডেট কৰিলেই হ'ল। কোনোবা এদিন কিবা এটা বস্তু বহুত দেখি পেলাই আমি ৰখি যাব নালাগে। আমাৰ ষ্টুডেণ্টৰ মাজত মোৰ যিটো অভিজ্ঞতাত মই যিটো দেখিছো লাষ্ট মানে 5-6 বছৰ মই এইটো মানে টিচিং হেৰিয়ত থাকি, যে যেতিয়া নিউজটো আহে তেতিয়া বহুত বেছি পেপাৰত সেইটো যেতিয়া ফ্লাছ হয়, তেতিয়া ষ্টুডেণ্ট অভাৰৱেলম হৈ যায়, ভাবে যে এইটো মোৰ মেনেজ কৰিব নোৱাৰিম, তাৰপিছত পঢ়া বাদ দি দিয়ে। কিন্তু যেতিয়ালৈকে আমি লিমিট কৰি নলওঁ টপিকটো, যেনেকে সীমান্তই কৈছে, আমি যেতিয়ালৈকে মাইক্ৰ' নোটছ বনাই কনচলিডেট কৰি পৰীক্ষাৰ কাৰণে ইউজফুল বনাই নলওঁ, তেতিয়ালৈকে একো কামত নাহে। নভেলৰ নিচিনাকে পঢ়িও লাভ নাই, আৰু ভয় খাই পেলাই নপঢ়িও লাভ নাই। চ' তাৰ মাজৰে ৰাস্তা এটা ল'ব লাগিব, কনচলিডেট কৰি পেলাই, যাতে আমাৰ কাৰণে পৰীক্ষাত আমি পেনৰ আগত সেই বস্তুটো ইউজ কৰিব পাৰো, নহ'লেতো পঢ়ি একোৱে লাভ নাই। চ' আজি আমি বহুতখিনি কথাই গম পালো। আমাৰ মাজত আমাৰ 2-এজন ষ্টুডেণ্ট আছে, তেওঁলোকে যদি কিবা প্ৰশ্ন আছে স্পেচিফিক সীমান্তক সুধিব পাৰে। The floor is yours. Anybody willing to ask anything? Introduce yourself and you can just say your name and মই ইয়াতে হিৰণ এটা বস্তু এটা সুধিব বিচাৰিছো। ইয়াতে মই দেখিছো আৰোহণ কৰ বুলি, তেওঁ কেনেবাকে মোৰ লগৰ হ'ব পাৰে, মিৰ্জাত এজন আছিলে আৰোহণ কৰ বুলি, তেওঁ গীটাৰ বজায়, কেনেবাকে সেইজন হয় নেকি? হ'ব পাৰে হয় আৰোহণ হয়নে? হয় সীমান্ত, কি খবৰ আৰোহণ? ভাল বহুত দিন দেখা নাই, মোৰ এখেত লগৰে হয় বাৰু। আচ্ছা হয় হয়। ঠিকে আছে। আৰু মানে কাৰোবাৰ কিবা প্ৰশ্ন আছে চিভিল চাৰ্ভিচৰ বিষয়ে সুধিবলৈ? যদি আছে তেতিয়াহ'লে আমি সুধিব পাৰো। মই সুধিছো এটা, উম, তাৰমানে আমি যেতিয়া প্ৰিপাৰেশ্যনটো আৰম্ভ কৰোঁতেতো আমাৰ এনাৰ্জি বহুত থাকে, তো লাহে লাহে সময় বাগৰাৰ লগে লগে মানে আপোনাৰ এনাৰ্জিটো কমি আহে। তাৰপাছত 1-2 এনেকৈ 3টা এটেম্প দিয়াৰ পাছত ছেটবেক ফেচ কৰাৰ পাছত তাৰপাছত এনাৰ্জি আৰু মটিভেশ্যনটো কমি আহে। তো সেই বস্তুটো কেনেকে মেইনটেইন কৰি ৰাখিব পাৰি, মটিভেশ্যন এনাৰ্জি, তাকে। একচুৱেলি এইটো বহুতৰে ফেচ কৰা যায়, কাৰণ ৰিচেণ্টলি ময়ো আমাৰ লগৰে দেখিছো একেলগে প্ৰিপাৰেশ্যন কৰিছিলে, তেওঁ মানে বহুতবাৰ এটেম্প কৰিলে, 3বাৰ এটেম্প কৰাৰ পিছত ৰিচেণ্টলি তেওঁ 2024ৰ বেটছত তেওঁ মানে ছাকচেছফুল হ'ল। ত' তেওঁৰ ক্ষেত্ৰতো মই সেইটোৱে পাইছিলো যে তেওঁৰো এটা টাইমত এনেকুৱা হৈছিলে যে গিভ আপ কৰোঁ তেনেকে বহুতবাৰে ভাবিছিলে, কিন্তু সেই কনচিষ্টেঞ্চিটো তেওঁ মানে মটিভেশ্যনটো কেনেকে, এতিয়া নিজৰ লগৰ কিছুমান আমাকে দেখিছিলে যে ৰিজাল্ট কৰিব পাৰিলো, তেওঁ সেই মনত এই ভাৱটো থাকিলে যে মইতো চেম কষ্ট কৰিছো, মই কেলে কৰিব নোৱাৰিলো, গতিকে কাইলে নহয় কাইলে ময়ো ডেফিনেটলি পাৰিম। ত' সেই যোনটো মানে তেওঁ সেইটো ভাবি ললে, এটা চেলেঞ্জ হিচাপে যেতিয়া বস্তুটো লোৱা যায়, মটিভেশ্যনটো একচুৱেলি ভিতৰৰ পৰা তেতিয়াই আহে। আৰু বস্তু এটা যেতিয়া নিজৰ ফালৰ পৰা বহুত ডেডিকেটেডলি ভবা যায় যে মই এইটো হৈহে এৰিম, তেতিয়া মানে সেই বস্তুটো মানে কোনেও আপোনাৰ ধৰি লওক মানে কি বুলি কয়, এইটো ডিপ্ৰেছ কৰিব নোৱাৰে সেই বস্তুটো। এতিয়া ভিতৰৰ পৰা সেই মটিভেশ্যনটো বহুতৰে এনেকুৱা হয় যে প্ৰিপাৰেশ্যনৰ টাইমত মানে লেপছ কিছুমান আহি যায়। এতিয়া যেনেকে এটেম্প দি এক্সামটো গ'ল, এক্সষ্ট হোৱা যায়, এক্সষ্ট হলে মানে কি হয়, সেইটো ভাৱ যেতিয়া মনত অনা যায়, তেতিয়াহ'লে এটা মোৰ মতে সৰু এটা ব্ৰেক লৈ ল'ব লাগে। সৰু এটা ব্ৰেক লৈ লোৱাটো মাজে মাজে উচিত, বহুত উচিত। আৰু সেই ব্ৰেকটো যাতে লম্বা নহয়, মানে সৰু ভেকেশ্যন এটাত গ'লো, মাইণ্ডটো ফ্ৰেছ হ'ল, আহিলো, আহি পেলাই আকৌ এই বস্তুটো ভাবিব লাগিব যে মই
এই বস্তুটো যিহেতু বিচাৰিলো, ইমান টাইম মই লগালো, হয়তো কিবা এটা পাৰ্পাছ আছে। আৰু কাৰণ সেই পাৰ্পাছটো কি হ'ল, নেক্সট বেচটো যেতিয়া এটা নেক্সট যেতিয়া এক্সাম হ'ব, ফ্ৰেছ মানুহ বহুত থাকিব, প্ৰিপেৰেশ্যন যোনে নতুনকে কৰিব, সেইবোৰতকে যোনখিনি আগৰ পৰা প্ৰিপেৰেশ্যন কৰিছে সদায় আপাৰ হেণ্ডত থাকিব, কাৰণ তেওঁলোকৰ হাতত অলৰেডি ৰিচোৰ্চেছ আছে, লাইনটো গম পাই যে এনেকে চাব লাগিব, তেনেকে চাব লাগিব। চ' সেই বস্তুটোৱে অট'মেটিকলি মটিভেটিং ফেক্টৰ হিচাপে ল'ব লাগে, কাৰণ তেওঁলোকতকে আপোনালোক অলৰেডি এটা ষ্টেপ ওপৰত আছে। ত' গতিকে তেওঁলোকক মানে আপোনালোকৰ মানে আৰু এটা বস্তু কম মই ইয়াতে, বহুতৰে মানে ভুল হয় কি ৰাইট ৰিচোৰ্চেছ খিনি ফ'ল' কৰা নহয়। বহুত মানে এগালমান বস্তু চিভিল চাৰ্ভিচৰ প্ৰিপেৰেশ্যন বহুত লাগেতো, সেইখিনি কৰি কৰি মানে অট'মেটিকলি মানে ডিমটিভেট হোৱা যায় যে ইমান বস্তু পঢ়ি আছো, ইমান বস্তু পঢ়ি আছো। মোৰ মতে যিখিনি বস্তু লাগে, এটা ছাবজেক্টৰ এটা বুক ফ'ল' কৰিলে মোৰ মতে চাফিচিয়েণ্ট। হিষ্ট্ৰী যেনেকে স্পেক্ট্ৰাম আছে, মই অকল স্পেক্ট্ৰামে ফ'ল' কৰিলো, স্পেক্ট্ৰামৰ মই গোটেই ৰিডিঙো মাৰা নাই, মই নোটছখিনিয়ে ফ'ল' কৰিলো। এতিয়া স্পেক্ট্ৰাম ফ'ল' নকৰি কোনোবাই যদি ক্লাছ 6ৰ পৰা NCERT পঢ়ে, এইগালমান কিতাপ দেখি এনেই ডিমটিভেট হোৱা যায়। ত' গতিকে এটা মেটেৰিয়েল ৰাখিলে সেই বস্তুটো মানে কি, মটিভেশ্যনটো সদায় নিজৰ ভিতৰৰ পৰা কিন্তু আহিব লাগিব। মানে হয়তো সেই মটিভেশ্যনটো সকলোৰে বেলেগ বেলেগ। কাৰোবাৰ এনেকুৱা লাগে, মোৰ আগতে এনেকুৱা হৈছিলে যে ৰাস্তাত পুলিচৰ গাড়ী দেখিলে মোৰ মটিভেশ্যন আহে, মানে মই পুলিচ চাৰ্ভিচত যাব লাগিব। মই পুলিচৰ গাড়ী দেখিলে বা তেনেকুৱা পুলিচৰ কনভয় দেখিলে মোৰ সদায় মটিভেশ্যন আহিছিলে যে মই কাইলৈ ইয়াতে বহিবই লাগিব। ত' মানে সেনেকুৱা ধৰণৰ বহুতৰে ড্ৰাইভিং ফেক্টৰ্ছবোৰ বেলেগ বেলেগ। আৰু সেই ড্ৰাইভিং ফেক্টৰ্ছটো যদি সঁচাকে যদি ভাল থাকে, তেতিয়া মোৰ মতে মানে এটেম্পট এটা ফেইল হলে সেইটো মানে সেইটো ফেইলিয়াৰ বুলি ক'ব নালাগে কেতিয়াও। সেইটো মানে এটা ওৱান মোৰ লাৰ্ণিং বুলি ভাবি পেলাই, কোনোবা দিনাখন দিন বেয়া থাকিলে, সেইদিনাখন নহ'ল, কিন্তু কাইলৈ ডেফিনেটলি নেক্সট এটেম্পটত ডেফিনেটলি ভাল হ'ব। কাৰণ নলেজটোতো আছে, ইমানখিনি কষ্ট কৰিছে, দুটা এটেম্পট যদি মানুহে দিছে, বহুতখিনি নলেজেবল সেই মানুহটো। গতিকে মানে এতিয়া বৰ্তমান এজন মানে কোৱালিফাইড কেণ্ডিডেটতকেও চাগে তেওঁ বেছি নলেজেবল। খালি তেওঁ চাগে এক্সাম হলত বস্তুটো কিবা এটা দিন বেয়া থাকিলে বা কিবা, এক্সামটো এদিনে হয়, কিবা এটা হয়তো দিন বেয়া থাকিলে, কিবা এটা প্ৰশ্ন তেওঁ যেনেকুৱা ভাবিছিলে সেইটো নাহিলে, গোটেই ব্ৰেইনটো মানে হেৰি হৈ গ'ল, ডেভিয়েট হৈ গ'ল। ত' সেইটো কেতিয়াও এনেকুৱা নহয় যে আপুনি কম নলেজেবল হয়, কাৰণ এটেম্পট দিছে, দুবাৰ এটেম্পট দিছে যদি আপোনাৰ ডেফিনেটলি নলেজ লেভেলটো তেওঁলোকতকে ওপৰত আছে। ত' সেইটো এটা মটিভেটিং ফেক্টৰ হ'ব। ডেফিনেটলি মই জানো ক্লিয়াৰ হ'ব, আৰু সেইটো সদায় মানে নিজৰ ফালৰ পৰা মটিভেশ্যন লাগে। মই এনেকুৱা মানুহ দেখিছো 4-5টা এটেম্পটৰ পিছত ক্লিয়াৰ হৈছে, আৰু বহুত ভাল ৰেংকত ক্লিয়াৰ হৈছে। মানে আমাৰ APS বেটছতো আছে, আৰু প্লাছ ACS বেটছতো আছে। মানে আমাৰ চেম বেটছত বহুতকেইটা এটেম্পটৰ পিছত ক্লিয়াৰ হৈছে, আৰু বহুত ভাল ৰেংকত তেওঁলোকে উত্তীৰ্ণ হৈছিলে। আৰু মোৰ মতে তেনেকুৱা এটেম্পটটো যাব পাৰে, এটলিষ্ট মানে ইমানখিনি আছে যে হাতত যিহেতু আছে, সেইকাৰণে এৰি দিব নালাগে। মোৰ মতে নেক্সট এটেম্পটো আহি আছে, মটিভেশ্যনটো অলপ কম কৰি পেলাই বোলে ভালকে প্ৰিপেৰেশ্যন হয়, যদি কৰিছে ভালকেই কৰিব লাগে। মোৰ মতে মাজতে ব্ৰেক এটা লওক, আহক, নিজাকে ভাবক যে কোনটো আপোনাৰ মটিভেটিং ফেক্টৰ হয়, কোনটো বস্তু চালে আপোনাৰ মানে একদম যে আজি কৰিয়ে পেলাম তেনেকুৱা টাইপৰ হয়। ত' সেই বস্তুটো আপোনাৰ ড্ৰাইভিং ফেক্টৰ এটা লাগিব। ড্ৰাইভিং ফেক্টৰটোৱে আপোনাক ডেফিনেটলি আগবঢ়াই লৈ যাব। আৰু যিহেতু কোনোবাই এটেম্পট দিয়ে, আৰু এটেম্পট দিয়া মানুহৰ, মই সেইটোৱে ক'লো আৰু এবাৰ ৰিপিট কৰিলো, সেই মানুহজনৰ সদায় আপাৰ হেণ্ড আছে। এইজন মানুহে মানে ফেইল হোৱা নাই, সেইজন মানুহে আৰু বেছি শিকিছে। ত' সেইবোৰ মানুহবোৰ সদায় মানে ডেঞ্জাৰাছ বুলি আমি ভাবো। আমি এটেম্পট দিওঁতে সদায় আমি সেইটোৱে কওঁ যে যোনে আগৰ পৰা এটেম্পট দি আছে কিন্তু সেইকেইটাও আছে, আমি নতুনকে প্ৰিপেৰেশ্যন কৰাকেইটাহে কিন্তু। কিছুমান মানে আগৰ পৰা এটেম্পট দিয়া মানুহ আছে, আমাৰ একচুৱেলি বহুত আগৰ এটেম্পট দিয়া মানুহ বহুত ভাল ভাল ৰেংকত ওলাই গ'ল। আৰু সেই একচুৱেলি তেওঁলোকৰ সেই মটিভেশ্যনটো আছে কাৰণে তেওঁলোকে সেইটো কৰিব পাৰিছে, আৰু ডেফিনেটলি হ'ব। চিভিল চাৰ্ভিচেছটো একদম ৰকেট চাইন্স নহয়, একদম ভালকে প্ৰিপেৰেশ্যন আণ্ডাৰ ৰাইট গাইডেন্স সদায় ক্লিয়াৰ হৈ যাব এইটো। ঠিকেই, আমাৰ মানে সীমান্তই কোৱা নিচিনাকে নিজৰ পৰিস্থিতিটো চাই নিজৰ এছেছমেণ্টটো কৰি নিজকে খেলিব লাগিব, কাৰণ তাৰ বাহিৰেতো অপশ্যন নাই, কাৰণ দিছ ইজ আৱাৰ চইচ। আমাকতো কোনেও বান্ধি পেলাই থোৱা নাই ন। চ' যিটো চিটুৱেশ্যন আছে প্ৰব্লেম চলভিং কৰিব লাগিব, আৰু যেনেকে চিভিল চাৰ্ভিচত আমি প্ৰব্লেম চলভ কৰোঁ, হোৱাট এভাৰ চিটুৱেশ্যন আহে আমি মানে কৰি যাব লাগে। এতিয়া নেক্সট 3 মাহৰ পিছত যদি পৰীক্ষা আছে, পঢ়িব লাগে, সেইটোৱে চিম্পল কথা। আচ্ছা, ইয়াতে মই আৰু এটা কুৱেশ্যন এড কৰো। নয়নজ্যোতি দাসে দিছে, মানে আমাৰ ইয়াতে ষ্টুডেণ্ট আছে যোনে আগতে 2-3 বাৰ মেইনছ দিছে, তেওঁলোকৰ কি হৈছে মেইনছৰ মাৰ্কছ মানে ষ্টেগনেণ্ট হৈ গৈছে। এটা পইণ্টতকে বেছি ধৰক GS-ত মাৰ্কছ উঠাব পৰা নাই। এতিয়া আপোনাৰ মানে এতিয়া
মানে এইটোৰ মানে বহুত সাজেশন থাকে, এনসাৰ ৰাইটিং প্ৰেক্টিচ হওক বা ভেলু এডিশন হওক, এনেকুৱা কথা থাকে। কিন্তু মাইক্ৰ' লেভেলত যদি আমি চাওঁ, মানে কাৰণ চবৰ কাৰণেতো একেটা বস্তু নাখাতে, মাইক্ৰ' লেভেলতে চাব লাগিব এইটো বস্তু কাৰ কাৰণে কি হৈ আছে প্ৰব্লেম। বাট ষ্টিল সীমান্তই এইটো বিষয়ে আপুনি এনেকুৱাতো ফেচ কৰা নাই চাগে, আপুনি এটাই মেইনছ দিছে চাগে, নহয় জানো? চ' এইটো প্ৰশ্ন আপুনি যদিও ডাইৰেক্টলি পাৰ্চনেলি ফেচ কৰা নাই, বাট ষ্টিল আজি যদি আপুনি আকৌ নেক্সট 2024ৰ মেইনছ দিব লগা হয়, আপুনি কি ইম্প্ৰুভ কৰিলে হয় নিজৰ ইয়াৰ ওপৰত? আচ্ছা, নয়ন যদি দাসে কিবা সুধিব নেকি? আপুনি ইউ হেভ ৰেইজড ইউৰ হেণ্ড। হয় স্যার, গুড ইভিনিং। ইয়া, গুড ইভিনিং, গো হেড। গুড ইভিনিং সীমান্ত। হয়, গুড ইভিনিং। হয়, মই একচুৱেলি এতিয়ালৈকে লাইক 3বাৰ মেইনছ দিলো, 2বাৰ ইণ্টাৰভিউত বহিলো। এইবাৰ মানে প্ৰিলিমছে ক্লিয়াৰ নহ'ল। চ' সদায় মানে মই দেখো যে লাইক GS 1, 2, 3 পেপাৰ মানে মোৰ মাৰ্কছটো প্ৰায় কম আহে। চ' লাইক মানে কি ছাজেশ্যন দিয়ে আপোনাৰ ফালৰ পৰা? আৰু লাইক এইবাৰ মানে দেখা যায় যে প্ৰিলিমছটো অলপ ডিফিকাল্টি লেভেলটো বাঢ়ি বাঢ়ি গৈ আছে। হোৱাট ডু ইউ ছাজেষ্ট? মানে প্ৰিলিমছৰ এতিয়া ধৰি লওক পেটাৰ্ণটো যোৱাবাৰকেতো আমাৰ বাৰতকেতো টটেলি বেলেগ কৰিলে। প্ৰিলিমছত মোৰ মতে এতিয়া যিহেতু UPSC পেটাৰ্ণৰ ফালে বেছি তেওঁলোকে ডেভিয়েট কৰিছে, মোৰ মতে প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যনছবোৰ যোনবোৰ আছে UPSC সদায় কিছুমান ট্ৰিক থাকে চল্ভ কৰা, সেইবোৰ আপোনালোকে ভালকে প্ৰেক্টিচ কৰিলে গম পাব, বা ইউটিউবত কিছুমান ভিডিঅ'ছ আহে বা আমাৰ ছাৰো আছে, তেওঁ গাইড কৰিবলৈ আছে। কিছুমান ট্ৰিক্স থাকে, টিপছ থাকে, যেনেকে চল্ভ কৰিব পাৰি প্ৰিলিমছত। এতিয়া নতুন পেটাৰ্ণ যেনেকে ডেভেলপ হৈ আছে তেনেকে মানে সদায় ষ্ট্ৰেটেজি কিছুমান বেলেগ বেলেগ থাকে। চাওক, আমাৰ যিহেতু কোৰ্চটো ব্ৰড, আমাৰ এইটো কেতিয়াও পচিবল নহয় যে আমি গোটেইখিনি বস্তু জানিম, নজনাৰ ভিতৰতে আহিব প্ৰশ্ন। কিন্তু আমি কমন চেন্স লগাই, এই গোটেই খেলটো হৈছে কমন চেন্সৰ। আমি কমন চেন্স লগাই কেনেকে, অবভিয়াছলি আমি পঢ়িবও লাগিব, নলেজটো ডেফিনেটলি থাকিবই লাগিব সেই টপিকটোৰ ওপৰত। খালি অলপমান এতিয়া এনেকুৱা হয়, এক্সামিনাৰ সদায় এটা মই কথা শুনিছিলো যে চিভিল চাৰ্ভিচৰ এক্সামিনাৰ ইজ অলৱেজ ট্ৰাইং টু ফেইল ইউ। ত' মানে সেই বস্তুটো কেনেকুৱা, এতিয়া আপোনাৰ প্ৰশ্ন এটা আহিলে আপুনি অকণমান ক'ৰবাত পঢ়িছিলে বস্তু, কেনেকে সেই বাকী অপশ্যন কেইটাৰ লগত কেনেকে ৰিলেট হয়, আচ্ছা এইটোৰ লগত অলপ ৰিলেটেড, আপুনি কেনচেল আউট কৰিলে, 4টা অপশ্যনৰ মাজত এটা কেনচেল আউট কৰিলে, তেতিয়া আপোনাৰ 3টা হৈ গ'ল। এই 2-3টাৰ মাজত এইটো মোৰ বেছি লাগিছে। তেনেকে মানে সদায় এলিমিনেশ্যনত বস্তুটো আগবাঢ়িব লাগে। UPSC মেইনলি আনচাৰ মানে পেপাৰ চলভিংটো তেনেকুৱাই হয়। UPSC মানে UPSC বাৰু মই তেনেকে এটেম্প দিয়া নাই এতিয়ালৈ, কিন্তু প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন চাইছিলো মই, UPSC প্ৰিপাৰেশ্যনতো বহুত চাইছিলো, কাৰণ আমাৰ পেটাৰ্ণটো তেনেকুৱা হ'বলগীয়া আছিলে। এই আমাৰ চলিউশ্যনবোৰ তেনেকে কৰিব লাগে। আৰু ছেকেণ্ডলি আপোনাৰ মেইনছৰ ক্ষেত্ৰত যদি মই আহোঁ, মেইনছত মই আপোনাক কথা এটা জানিব বিচাৰিম, আপোনাৰ আনচাৰ ৰাইটিঙত আণ্ডাৰলাইন বা ব্লক বা ভেলিউ এডিশ্যনত কেনেকুৱা ধৰণৰ আপুনি কৰিছে বস্তুবোৰ? মানে আণ্ডাৰলাইনটো বাৰু বহুতে কৰে, নকৰে, এইটো অপচনেল বুলি কয়, এইটো কি বুলি কয়, ব্ৰাউনি পইণ্ট বুলিয়ে কওঁ নে কি কওঁ এইটো। আপোনাৰ কি ভেলু এডিশ্যনৰ ক্ষেত্ৰত চব মানে গোটেইখিনি কৰি আহিছিলে নে? মানে আনচাৰ ধৰি লওক এটা প্ৰশ্ন এটা আহিলে সেইটোত ভেলু এডিশ্যন কৰিব, ফেক্টছ এণ্ড যোনখিনি ফেক্টছবোৰ থাকে সেইবোৰ বা নাম্বাৰছ ফেক্টছ সেইখিনি সমানে দিয়া গৈছিলে নে আপোনাৰ? মই এইটো জানিব বিচাৰিছিলো। হয়, মোৰ ফালৰ পৰা মই পুৰা এফৰ্ট দিছিলো, আণ্ডাৰলাইন দিয়া হৈছিলে আৰু লাইক ভেলিডেশ্যনো দিয়া হৈছিলে। কিন্তু মই দেখো যে প্ৰায় মানে মোৰ GS 1, 2 আৰু 3ত মানে অলপমান মাৰ্কছ কম আহে, আৰু লাইক আদাৰ পেপাৰ্ছত ভালেখিনি মাৰ্কছ উঠে, বাট 1, 2, 3 অলপমান মানে মই ফৰ্টাৰ কৰো। এতিয়া ধৰি লওক চবৰে এতিয়া আপোনাৰ আনচাৰৰ পেটাৰ্ণ খিনি চালে মই হয়তো ভালকে নকম। আপোনাৰ যদি ষ্টেগনেণ্ট হৈ আছে মাৰ্কছখিনি, মেবি আপুনি অলপমান ভেলু এডিশ্যনটো অলপ বেলেগকে হয়তো চাব লাগিব। আপোনাৰ হয়তো যোনটো এক্সামিনাৰ বিচাৰিছে সেইটো হয়তো আপুনি ফেক্টছ এণ্ড হেৰিখিনি ফিগাৰ্ছখিনি হয়তো সেনেকুৱা এংগলত দিয়া নাই, সেই বস্তুটো এবাৰ চাব লাগিব। ছেকেণ্ডলি ধৰি লওক এই বস্তুটো কেনেকুৱা, এতিয়া আপোনাৰ আৰু এটা বস্তু কওঁ, মেইনছত মানে আনচাৰ সদায় এনেকুৱা আছিলে যে এটেম্প চবেই কৰিব লাগে, জানো নাজানো আমি সদায় এটেম্প কৰি আহিব লাগে। সেইটো কি বুলি কওঁ আৰু, এইটো চব এক্সপিৰিয়েঞ্চৰ বা এক্সামিনেশ্যনত যোন বহে সকলোৱে এইটো মানে মাইণ্ডছেট লৈ যায়, অলমষ্ট যোনে ভালকে গাইডেঞ্চ লৈ যায়। আমাৰো তেনেকুৱা আছিলে যে আমি এক্সাম হলত বাই হুকৰ বাই ক্ৰুক আমি গোটেই আনচাৰ চল্ভ কৰি আহিম, আমি জানো নাজানো লিখিবই লাগিব।
তো সেই বস্তুটো আপুনি কিন্তু যদি মিছ কৰি আছে যে বোলে 20টা কুৱেশ্যনৰ মাজত বোলে 2টা মই নাজানো এৰিয়ে দিছো, সেইটো কেতিয়াও নকৰিব, গোটেই এটেম্প কৰিয়ে ল'ব। ছেকেণ্ডলি, আপোনাৰ যেতিয়া আনচাৰ্ছবোৰ লিখে 150 ৱৰ্ডছৰ আনচাৰত আপুনি এনেকুৱা কেতিয়াও নকৰিব যে 150তকে ওপৰত গৈ মই 180 লিখিছো বা কিবা। এক্সামিনাৰ কেতিয়াও এইটো নিবিচাৰে। আপোনাৰ 150 ৱৰ্ডছৰ যদি আনচাৰ আছে তেতিয়া আপুনি সদায় ট্ৰাই টু কমপ্লিট ইট বাই 130 বা 140 ৱৰ্ডছত আপুনি কমপ্লিট কৰিব চাব এইটো। আৰু 250 ৱৰ্ডছৰ হলে 220 বা 230 ৱৰ্ডছৰ ভিতৰত কমপ্লিট কৰিব চাব। মই আপোনাক এইটো ছাজেষ্ট কৰিম, মই নিজে এইটো পাৰ্চনেলি ফ'ল' কৰিছিলো। এক্সাম হলত যোনখন আনচাৰ শ্বিট থাকে, এতিয়াতো আপুনি গমেই পাব আনচাৰ শ্বিটখন কেনেকুৱা পেটাৰ্ণৰ হয় বা কিমান চাইজ থাকে। তেনেকুৱা চাইজৰ আপুনি বাউণ্ডাৰী বনাই ল'ব, বনাই পেলাই আপুনি এনে আনচাৰ এটা লিখিবচোন। চাপ'জ 130 ৱৰ্ডছৰ আনচাৰ এটা লিখিব, আৰু তেতিয়া আপুনি পেজখন চাই গম পাব যে এটা পেজত মোৰ 130 ৱৰ্ডছ আহি গৈছে। চেম 230 ৱৰ্ডছৰ কাৰণে এটা আনচাৰ এটা লিখিব, হা ঠিক আছে মোৰ আঢ়ৈ পেজত হৈ গৈছে। তেতিয়া আপুনি গম পাব যে মোৰ আঢ়ৈ পেজত 230 ৱৰ্ডছ হয় বা 1.5 পেজত মোৰ 150 ৱৰ্ডছ হয়। চ' সেই পেটাৰ্ণটো আপুনি তেতিয়া গম পাব। আপুনি তেতিয়া সেই টেনচনটো নাথাকে যে মই কমকে লিখিলো নেকি ৱৰ্ডছ বা বেছিকে লিখিলো নেকি। সেই বস্তুটো আপুনি মেইনটেইন কৰিলে আপুনি ৱৰ্ডছৰ ক্ষেত্ৰত সেইটো মানে গম পাই থাকিব যে মই ইমানখিনিয়ে ৱৰ্ডছ লিখিছো। আৰু তেতিয়া আৰু চব আনচাৰ্ছতে 10 মাৰ্কৰ আনচাৰত আপুনি 130 ৱৰ্ডছ লিখিছে 130 ৱৰ্ডছে লিখিব। ক'ৰবাত 180 লিখিছো বেছি জানো বুলি, ক'ৰবাত 120 লিখিছো কম জানো বুলি, সেনেকুৱা নহয়। সদায় মেইনটেইন কৰি ৰাখিব, তেতিয়া এক্সামিনাৰো কনফিউজন হ'ব যে ই জানে নে নাজানে এইটো। চাগে জানে, সেইটো কাৰণে চব আনচাৰে এটা লেভেলতে থাকিব লাগে। গতিকে মানে কমকে জানো বুলি এটা আনচাৰ কমকে লিখি আহিছো, হা ক'ৰবাত বোলে আউট অফ দ্য ব্লু কোনোবা ডেফিনেটলি এনেকুৱা কুৱেশ্যনছ আহিব 20টাৰ ভিতৰতো 6টা-7টাতো এনেকুৱা কুৱেশ্যন আহিব আমি নাজানো এইবোৰ। সেইটোতো আমি লিখিব লাগিব, এৰি দিব নোৱাৰো। সেইটোতো আপুনি ট্ৰাই কৰিব যে 150ৰ ভিতৰত 130 ৱৰ্ডছ লিখিছো বা 220 ৱৰ্ডছ বা 230 ৱৰ্ডছ লিখিছো 250ৰ ভিতৰত। তো সেই কনচিষ্টেঞ্চিটো সদায় মেইনটেইন কৰিব লাগিব আনচাৰ ৰাইটিং। তেতিয়া এক্সামিনাৰৰ মাৰ্কছটো মানে ধৰি লওক কি বুলি কওঁ আৰু, মাৰ্কছ দিবলৈ তেতিয়া তেওঁলোকেও হেৰি পায় যে তেওঁ জানে বস্তুটো। তো আৰু নিৰ্ভৰ কৰাব লাগিব আৰু এক্সামিনাৰক মাৰ্কছ দিবলৈ। হয়, মাৰ্কছ দিবলৈ। আৰু GS পেপাৰ 1ৰ আৰ্ট এণ্ড কালচাৰ বাদ দি গোটেই পেপাৰ কেইখনৰতো এনেকুৱাতো একো বস্তু নাথাকে যিটো আপোনালোকে শুনা নাই যদি প্ৰিপেয়াৰ কৰিছে। কুৱেশ্যনছটোতো এনেকুৱা টপিকৰ কেতিয়াও টপিকটোতো আপোনালোকে জানিবই। চ' হয়তো ধৰক এনেকুৱা হ'ব পাৰে স্কিম এটাৰ বিষয়ে সুধিছে যিটো হয়তো নাজানে, কিন্তু স্কিমটোৰ নামটোৰ পৰাই বহুত বস্তু আমি গম পাব পাৰো যে কি কি হ'ব পাৰে। চ' সেইটো আপুনি একচুৱেলি প্ৰেজেন্স অফ মাইণ্ডটো বহুতেই দৰকাৰী। আৰু চিভিল চাৰ্ভেণ্ট এজন যেনেকে এতিয়া আমাৰ সীমান্তই ক'ব, আমি সদায় আণ্ডাৰ ক্ৰাইচিছে কাম কৰো। আমাৰ হাতত ৰিচোৰ্চেছ পুৰা নাথাকে, না মেটেৰিয়েল ৰিচোৰ্চ নাথাকে, ইণ্টেলেকচুৱেল ৰিচোৰ্চো পুৰা নাথাকে। চ' সেনেকুৱা এটা ক্ষেত্ৰতো আমি পাৰফৰ্ম কৰিব লাগিব, এণ্ড দেট ষ্টাৰ্টছ ৰাইট ফ্ৰম ইয়ৰ প্ৰিপেৰেশ্যন ষ্টেজ। চ' আমি মানে আমাৰ এইটো পৰীক্ষাৰ ডিফাৰেন্সটো যে একাডেমিক পৰীক্ষাৰ লগত সেইটোৱে যে একাডেমিকত আমি কি কৰো গোটেই ৰিভাইজ হৈ পাৰফেক্টলি যাওঁ ন, গোটেই প্ৰিপেৰেশ্যন কৰি। বাট ইয়াতে আমি ইমপাৰফেক্ট হৈও মানে পাৰফেক্ট দিব লাগিব পৰীক্ষাটো। এইটো এটা কাইণ্ড অফ মানে ইট ইজ এ মানে কেছ অফ মানে thriving in imperfection. So I think Simanto will second me in that, because that is what every topper has faced. যে এতিয়া যদিও চব বস্তু পাৰফেক্ট টাইপ লাগে, প্ৰিপেৰেশ্যন কৰাৰ সময়ত আনচাৰ্টেনিটি, ইমপাৰফেকশ্যন এইবিলাক লৈয়ে আগবাঢ়ো আমি। চ' আপোনালোকে যিটো ফেচ কৰি আছে, সীমান্তইও এদিন সেইটো ফেচ কৰিছিলে, বাট ইন স্পাইট অফ ডেট হি কনকাৰ্ড, এণ্ড নাথিং ষ্টপছ ইউ in taking the same route, provided you have the right motivation, right guidance, and right roadmap. Because কি হয় আমাৰ এতিয়া আৰোহণে মটিভেশ্যনৰ কথাটো ক'লে, মটিভেশ্যন একচুৱেলি কেতিয়া লাগে? যেতিয়া আমি আনচাৰ্টেইন হৈ থাকো। যেতিয়া মই জানো কাইলৈ মোৰ কি কৰিব আছে, তেতিয়া মোৰ মটিভেশ্যনৰ দৰকাৰেই নাই। কাম যেতিয়া ক্লিয়াৰ আছে, মই ৰাতিপুৱা এইকেইটা টাৰ্গেট আছে, এইকেইটা কৰিব লাগে, তেতিয়া মোৰ মটিভেশ্যনক আমি গুলি মাৰিব পাৰো। আৰু একচুৱেলি সেইটোহে ৰাইট ৱে অফ মানে এপ্ৰচিং দ্য এক্সাম। আচ্ছা, আৰু কাবাৰ কিবা আছে নেকি সুধিবলৈ? হয় স্যাৰ, মোৰ এটা আছিলে সুধিবলৈ। স্যাৰ একচুৱেলি মোক কেছ অফ আপোনাৰ কমা কনচিষ্টেঞ্চিটো ৰাখিব পৰা নাছিলে কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত। যিহেতুকে মানে কনচিষ্টেঞ্চিটো ৰখা আছে, তো এতিয়াতো আমাৰ কাৰণে ধৰি ল'ব যে 3 মাহ আছে। তো ধৈৰ্য কম হিচাপে আপুনি এই 3 মাহত
কাৰেণ্ট এফেয়াৰ্ছখিনি কেনেকে মেনেজ কৰিলে সেই এটা মানে প্ৰথম কথা। আৰু আছে মই সুধিম। মোৰ একচুৱেলি Yeah. কাৰেণ্ট এফেয়াৰ্ছৰ মোৰ ষ্টৰিটো টটেলি বেলেগ। মই আপোনালোকক কেতিয়াও ছাজেষ্ট নকৰোঁ এইটো, কাৰণ মই কাৰেণ্ট এফেয়াৰ্ছৰ মেইনছৰ প্ৰিপাৰেশ্যনৰ এসপ্তাহ আগত মোৰ কাৰেণ্ট এফেয়াৰ্ছ মোক ক'ব গ'লে একদম জিৰ' আছিলে। মইতো কেতিয়াও আপোনালোকক ছাজেষ্ট নকৰোঁ। মই যোনটো ইউজ কৰিছোঁ মেথডটো চাগে মোক লাকে ফেক্টৰ কৰিলে বহুত। সেইটো এসপ্তাহ আগলৈকে মই একো চোৱা নাছিলোঁ। মই এনেকুৱা আছিলে এক্সামলৈ 5 দিনমান আছে। মই লগৰ 8জন মানক ফোন কৰিছিলোঁ যে ভাই 10-15টা টপিক ক হট টপিক লাষ্ট 1 yearৰ পৰা যি আছে। তো মই কলম বনাই গৈছিলোঁ। আমুকে এইটো ক'লে, তামুকে এই 10টা ক'লে, অমুকে এই 15টা ক'লে। যোনকেইটা নিউজ বেছিকে বাজি আছে, যোনকেইটা চবে কৈছে, সেইকেইটা একদম ষ্টাৰ মাৰ্ক কৰি কৰি গৈছিলোঁ। সেইকেইটা একদম ভালকে পঢ়িছিলোঁ। আৰু বাকী তাৰে বাদে যোনকেইটা বাকীকেইটাও কৈছে সেইকেইটাও পঢ়িছোঁ। তো মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেশ্যনটো মানে চুপাৰ শ্বৰ্টকাট হ'ল। লাকে ফেক্টৰ ফেভাৰ কৰিলে চাগে, সেইটো কাৰণে মানে কাম দিলে আহিল নে বস্তুটো। তাৰ কিন্তু পৰা এইটো তাৰ মই পৰা কোৱেশ্চন আহিছিল নে? আহিছে মানে আহিছে। কিছুমান প্ৰশ্ন অহাও নাই, তাৰ পৰা ৰিলেট কৰি কৰি লিখিছো আৰু। মানে ধৰি লওক হাংগাৰ ৰিলেটেড যিকোনো এটা প্ৰশ্ন এটা কৰবাৰ পৰা দিছে, এইটো কোনোবা এটা এংগলত হাংগাৰ ফালে লৈ যাব পাৰিলে মই হাংগাৰ সেই নিউজটো ভৰাই দিলো। কোনোবা এটা এনেকুৱা আহিলে যিকোনো প্ৰশ্ন ইণ্টাৰনেশ্যনেল ৰিলেশ্যন কিবা এটা বেলেগ ইণ্ডিয়াৰ বোলে ষ্ট্ৰেটেজিক ধৰি লওক প্লেন কি 5 yearsৰ টু টেকল ধৰি লওক ৱাৰ বা তেনেকুৱা চাপোজ তেনেকুৱা এটা প্ৰশ্ন আহিলে, মই ইণ্ডিয়া আমেৰিকাৰ কিবা ৰিলেশ্যনৰ কিবা এটা দেখিছিলো যে এনেকুৱা ডিল এটা হৈছিলে, সেইটো মই সোমাই দিলো তাতে। তো সেই ভেলু এডিশ্যন খিনি খুব দৰকাৰ। মানে আপুনি ৰিলেট কৰি কেনেকে লিখিব পাৰিছে মেইনলি সেইটোৱে দৰকাৰ। মেইনছত আপোনাৰ পাৰ্টিকুলাৰলি এটা কাৰেণ্ট এফেয়াৰ পৰা হেৰি প্ৰশ্ন এটা পাৰ্টিকুলাৰলি তেনেকে নিদিয়ে। এতিয়া বাৰু কেনেকুৱা হ'ল নাজানো, আমাৰ ক্ষেত্ৰতো অহা নাছিলে। সেনেকুৱাই সেইটোৰে এতিয়া এক্সটেনশ্যন আৰু হয়। আপুনি যি পঢ়িছে সেইটোৰ পৰা টানি আনি বস্তুবোৰ কেনেকে লিখিব পাৰিছে, কেনেকে পৰ্ট্ৰে কৰিব পাৰিছে সেইটোৱে মেটাৰ কৰিব। মানে গোটেইখন মই আকৌ এবাৰ ক'ব বিচাৰো কমন চেন্সৰে গেম গোটেইখন। হাৰ্ডৱৰ্কো লাগিব, ডেফিনেটলি হাৰ্ডৱৰ্কো লাগিব। কমন চেন্স যদি আছে আপোনাৰ এডভান্টেজ এটা আছে, সেইটো টানি আনি আপুনি কোনোবা এটা নিউজ বনিছে সেইটো টানি আনি আপুনি লিখিব পাৰিছে, এইটো মানে ভাল। আৰু এইটো মই যোনটো মেথডটো ইউজ কৰিছো সেইটো আপোনালোকেও পাৰে, কিন্তু আপোনালোকে কনচিষ্টেন্টলি নিউজখিনি ফ'ল' কৰক। হয়তো লাষ্টত আপোনালোকে এটা আনটো সোধক যে কোনকেইটা নিউজ কচোন, এইকেইটা সেইটো ৰিভিজনৰ কাৰণে ইউজ কৰিব পাৰে। মোৰ কাৰণে ওৱান টাইম প্ৰিপাৰেশ্যন ইউজ নকৰিব, মই এইটো ছাজেষ্ট নকৰো। কাম নিদিলে পিছত আকৌ দিগদাৰী হ'ব। নাই ঠিকেই কৈছে। কাৰণ এটা কথা আমি ইয়াৰ পৰা দেখা পাওঁ যে যদিও সীমান্ত মানে যথেষ্ট মানে এডহক প্ৰিপাৰেশ্যন হৈছিল কাৰেণ্ট এফেয়াৰ্ছত, তথাপি তেওঁৰ এটা কোৱালিটি দেখা পোৱা যায় যে তেওঁ ভয় খোৱা নাছিল। তেওঁ এটা উপায় উলিয়াব চেষ্টা কৰিছিল। তেতিয়াও বহুতৰ ক্ষেত্ৰত কি হয়, গিভ আপ কৰি দিয়ে, চাৰেণ্ডাৰ কৰি দিয়ে, নপঢ়াকে গুচি যাম আৰু যি হয় দেখা যাব। তেওঁ তথাপি সেইটো সময়তো এটা ষ্ট্ৰেটেজি বা এটা চিন্তা এটা কৰি পেলাই তেওঁ এটা উপায় এটা উলিয়াই কিবা এটাকে গৈছিল। চ' মই আপোনালোকৰ কাৰণে সেইটো ক'ম, আপোনালোকে যিকোনো অৱস্থাতে নাথাকক কিয়, ট্ৰাই টু ক্ৰিয়েট ইয়ৰ ওন ষ্ট্ৰেটেজি, ওন ফ্ৰেমৱৰ্ক, ইয়ৰ ওন আৰ্চেনেল ফৰ দ্য ৱাৰ। কাৰণ গিভ আপ নকৰিলে এটা উপায়টো ওলাবই। এনেকুৱা কোনো পাৰফেক্ট প্ৰিপাৰেশ্যন নাই। কোনেও লাষ্ট 1 বছৰৰ পৰা কণ্টিনিউৱাছ এভৰিডে মেচিনৰ নিচিনাকে পঢ়ি পেলাই চব পাৰফেক্ট হৈ থকা নাই। যোন ফাৰ্ষ্ট ৰেংকাৰ হ'ব সিও আনচাৰ্টেইন হৈ আছে। চ' আজিৰ ডেটতো যদি আপুনি আৰম্ভ কৰে, ট্ৰাই টু চি আপোনাৰ ষ্ট্ৰেংথ উইকনেছ কি আছে, আৰু সেই হিচাপত এটা আইডিয়া বনাই আগবাঢ়ি যাওক। ছাকচেছ উইল বি দেয়াৰ ৱেইটিং ফৰ ইউ। চ' আৰু আই হোপ এভৰিবডি হেজ আস্কড, আৰু কাৰোবাৰ আছে নেকি কিবা সুধিবলৈ? অ'কে। হয় আৰু ছাৰ মই go ahead. তেওঁতোতো এইখিনি হয় ছাৰ তেওঁতোতো মেইনছৰ কথাখিনি ক'লে, যে মেইনছত আমাৰ এটা স্পেচো পাই যাওঁ যে আমি আমাৰ ক্ৰিয়েটিভিটি ইউজ কৰি আমি ধৰি লওক পলিটিৰ বস্তু অকমান আনি আমি ইকনমিক্সতো ইণ্টিগ্ৰেট কৰি বস্তুটো আমি অকমান লিখিব পাৰো। মানে ডিৰেক্টলি পলিটি নহয়, তথাপিতো অকমান মিলাই মিলি লিখিব পাৰো আমি। কিন্তু ইন কেছ অফ প্ৰিলিমছ আমাৰ তেনেকুৱা স্পেচ নাপাওঁ যে আমি ক্ৰিয়েটিভিটি দেখাব পাৰো, অনলি আমি ইউজ কৰিব পাৰো পেৰিফেৰেল নলেজখিনি। কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায়, যেনেকে আপোনালোকৰ বাৰত এটা কুৱেশ্যন আহিছিলে জীৱন দীঘা বুলি, সেইটো মেইনছত আহিছিলে। কিন্তু তেনেকুৱা ধৰণৰ একদম যিটো ধৰক মই শুনাই নাই, হয়তো
এনেকুৱা প্ৰিটো আহি যাব পাৰে কুৱেশ্যন বা আহেও, তেনেকুৱা এটা কুৱেশ্যন আপোনালোকে কেনেকে হেণ্ডল কৰিছিলে আপুনি? মই জীৱন দিঙাৰ ক্ষেত্ৰত মই কওঁ, এতিয়া মোৰ মনত আছে যে মোৰ এইটোৱে ইণ্টেনশ্যন লৈ গৈছিলো এক্সাম হলত যে মই গোটেইকেইটা আনচাৰ এটেম্প কৰিব লাগিব। আমাৰ GS5ত আহিছিলে প্ৰশ্নটো, 12 নম্বৰ নে 13 নম্বৰ প্ৰশ্ন আছিলে, মোৰ মনত আছে এতিয়াও। জীৱন দিগা স্কিমৰ আহিছিলে তেনেকে প্ৰশ্নটো, মই দেখিলো যে এটেম্পটো কৰিবই লাগিব, জানো নাজানো, দেখিলো জীৱন দিঙা, মই হেল্থ ৰিলেটেড কিবা এটা হ'ব। ত' মই হেল্থ ৰিলেটেড আনচাৰটো গোটেই 1.5 পেজ লিখি আহিলো। কিমান মাৰ্কছৰ আছিলে বা এইটো 12-13 নম্বৰ প্ৰশ্নলৈ 250 মাৰ্কৰ বা যিয়ে নহওক, তেনেকে মই লিখি আহিলো। এইটোত নম্বৰ পালো নাপালো মই এইটো মনত নাই, এটেম্প কৰি আহিলো কিবা এটা হেৰি কৰি। প্ৰিলিমছত এতিয়া কেনেকুৱা, এতিয়া মেইনছত ধৰি লওক এইটো চাবজেক্টিভ, মই কিবা এটা লিখিবলৈ অপশ্যন এটা হাতত পাইছো যে নিজৰ ক্ৰিয়েটিভিটি লগাই পেলাই লিখি আহিছো। এক্সামিনাৰে নম্বৰ দিছে 1-2 মাৰ্ক গুডউইলৰ কাৰণে, 2-3 মাৰ্ক দিছে, তেতিয়া বেলেগ কথা। কিন্তু এনে জেনেৰেলি ধৰি লওক প্ৰিলিমছত হলে ডু অৰ ডাই চিটুৱেশ্যন, আইদাৰ হ'ব নহলে নহ'ব। প্ৰিলিমছতো এনেকুৱা প্ৰশ্ন বহুত আহে যোনটো আপুনি নাজানিবই। আৰু ইনফেক্ট এক্সামিনাৰো উদ্দেশ্য সেইটোৱে, মই অলপ আগতেও কৈছিলো, প্ৰিলিমছৰ আনচাৰবোৰ চল্ভ কৰোঁতে সদায় ট্ৰিক্স কিছুমান থাকে। আপুনি কমন চেন্স লগাই পেলাই বস্তুখিনি চল্ভ কৰা সদায় এটা ৱে এটা থাকে। এতিয়া বোলে একদমেই আপুনি কনফিডেন্ট নাই, মোৰ মতেতো এইটো এটা এনচাৰ বোলে একদমেই টোটেলি নাজানে, তেতিয়া সেইটো এৰি দিয়াটো ডাঙৰ কথা নহয় বাৰু। কিন্তু এনে আপোনাৰ ধৰি লওক যিখিনি প্ৰশ্ন আহে, কিবা এটা ৱে আউট এটা থাকে ডেফিনেটলি তাতে। আপুনিতো প্ৰিলিমছত আপুনিতো কোৱালিফাইং মাৰ্কছটো পাৰ কৰিব লাগে, কাট অফ মাৰ্কটোৱে পাৰ কৰিব লাগে। আপোনাৰতো এনে ধৰি লওক গোটেইখিনিতো চল্ভ কৰো বুলি এইটো কেতিয়াও পচিবল নহয়। তেনেকুৱা এটা প্ৰশ্ন আহিও যাব, এটা নহয় বহুতকেইটাই আহিব। এনেকুৱা প্ৰশ্ন আহি যাব যোনকেইটা মানে একদমেই নাজানো। যদি অকমান কিবা এলিমিনেট কৰি পেলাই আপুনি যদি এলিমিনেট কৰিব পাৰিছে, 50-50 যদি কৰিব পাৰিছে, বোলে এই দুটা অপশ্যনৰ মই হেৰি কৰিব পাৰিছো, কনফাৰ্ম কৰিব পাৰিছো, মই কনফিডেন্ট যে এই দুটাৰ মাজত কিবা এটা হ'ব, তেতিয়া হয়তো অলপ গেম্বল কৰিব পাৰে। সেইটো মাজে মাজে 2-এটা টোক্কাও লগাব লাগিব, সেইটো মানে অপ্ৰিয় সত্য সেইটো। তাৰ মাজত যদি হৈ গ'ল সেইটো গেম্বল এটা টোটেলি। বাট এইটো নহয় যে আপুনি গোটেই পেপাৰখনে তেনেকুৱা নাজানো বুলি চবতে এনেকুৱা কৰি আহিছে, তাৰ বিনিময়ত আপোনাৰ যোনকেইটা হ'ব লগা আছিলে তাৰ পৰা নিগেটিভ মাৰ্ক লাগি পেলাই আপোনাৰ কাট অফৰ তলত গুচি গৈছে, তেনেকুৱা নহয়। কেইটামান প্ৰশ্ন আপুনি কৰিছে বোলে 10টাৰ ভিতৰত এটা এনেকুৱা পালে কৰিলে, সেইটো আপোনাৰ বোলে 5টা শুদ্ধ হৈছে, তাৰ মাজত এটা প্ৰশ্ন এটা এনেকুৱা আহিছে এইটো নাজানো 50-50% হৈ গৈছে, মই তাৰ মাজত এটা এলিমিনেশ্যন কৰি পেলাই এই দুটাৰ মাজত কিবা এটা মই দি দিম। ত' তেনেকুৱা আপুনি কৰিব পাৰে মোৰ মতে। আৰু সেনেকুৱা ট্ৰিক বহুতো কামো দিয়ে। আৰু UPSCৰো আপুনি প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছবোৰ চাব। এতিয়া যিহেতু মই লাষ্ট ইয়াৰ পেপাৰখন ভালকে চোৱা নাই প্ৰিলিমছৰ, শুনিছো যে প্ৰিলিমছৰ পেটাৰ্ণটো UPSC পেটাৰ্ণে কৰিছে। আপুনি UPSCৰ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছবোৰ চাব, চল্ভ কৰা কিছুমান ভিডিঅ'জ থাকিব। এতিয়া আমাৰ নৰ্থ ইষ্টত বা অসমত কোচিং চেণ্টাৰ্ছখিনি ইমান বেছি ৰিচৰ্চেছো নাই যে ইণ্ডিভিজুৱেলি গোটেইকেইখন পেপাৰ চল্ভ কৰিব, ইমান ধৰি লওক মেন পাৱাৰো নাই আমাৰ ইয়াত। কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে, ইউটিউবত ভিডিঅ'জ কিছুমান পাই যাব যে এইখন পেপাৰ চল্ভ কৰা 2014 বা 15 UPSC প্ৰিলিমছ। আমাৰ এতিয়া UPSC প্ৰিলিমছৰ চাই লাভ নাই যিহেতু পেটাৰ্ণটো বদলি গৈছে। UPSC প্ৰিলিমছৰ চল্ভ এনালাইচিছ এটা চাব। ত' তেওঁলোকে কেনেকে এনালাইচিছ কৰি আনচাৰ কেইটা মানে এলিমিনেট কৰি তেওঁলোকে কৰিব পাৰিছে, সেই ট্ৰিক্স কিছুমান চাব লাগিব। সেই ট্ৰিক্স এপ্লাই কৰিলে বস্তুখিনি বহুতে সহজ হৈ যায়। তেতিয়া নজনা বস্তু এটাও ধৰি লওক 50%টো যদি এলিমিনেট কৰিব পাৰিছে, তাৰ মাজত টোক্কা এটা মাৰি আহিলে আপোনাৰ হৈ গ'লেতো হৈ গ'ল। বাট নট এট দ্য কষ্ট অফ কি বাকী আপুনি কাট অফ মাৰ্কটোৰ পৰা আপোনাৰ বহুত কমি গৈছে, তেনেকুৱাও নহয়। 2-এটা প্ৰশ্ন যদি আহিব পাৰে তেনেকুৱা আপুনি এলিমিনেট কৰি পেলাই এনেকুৱা হেৰি কৰিব পাৰে। তাকে। আৰু এইবিলাক কিছুমান ল' হেংগিং ফ্ৰুট থাকে আৰু 2-এটা ফলহে একদম ওপৰত থাকে। এতিয়া জীৱন ডিংগাৰ কুৱেশ্যনটোৰ কথা চিন্তা কৰি যদি বেচিক ষ্ট্ৰাকচাৰৰ কুৱেশ্যন এটা যদি আমি বেয়াকে লিখো, বা অসমৰ বোলে অসম কেশৰীৰ ওপৰত যদি লিখিব আহিছে সেইটো যদি বেয়াকে লিখো, সেইটো বেয়া কথা। আমি যিটো আমাৰ LCM হ'ব ন পৰীক্ষাটোত, এনেকুৱা কিছুমান বস্তু থাকিব যিটো সকলোৱে পাৰিব, সেইখিনি বস্তুত আমি এক্সেল কৰিবই লাগিব। তাৰ ওপৰত যদি 1-2টা আপুনি এক্সেপশ্যনেল কুৱেশ্যন পাৰিছে, দেট ইজ ৱেল এণ্ড গুড। বাট এইটো সদায় চাব যে যিখিনি বস্তু চবেই কৰে সেইখিনিত আপোনালোকে গণ্ডগোল নকৰিব। আৰু চিলেকশ্যন, মোৰ এক্সপিৰিয়েঞ্চত, মইতো বহুতবাৰেই UPSC দিছো,
চ' ইউ মানে এইটো চিলেকশ্যন এইটো কাৰণে নোহোৱা নহয় যে আপুনি টান কুৱেশ্যন পাৰা নাই। চিলেকশ্যন এইটো কাৰণে নহয় যে আপুনি যিখিনি ইজি কুৱেশ্যন হয় সেইখিনি ভাল এনচাৰ কৰা নাই। চ' আজি মানে আমি বহুত কথাই গম পালো সীমান্তৰ লগত আহি, আৰু সীমান্তলৈ আমাৰ সকলোৰে শুভেচ্ছা থাকিলে, আৰু ভৱিষ্যতেও তেওঁ আগবাঢ়ি যাওক, আৰু বেলেগ বেলেগ মানে ভেঞ্চাৰ বা UPSC যদি তেওঁ দিব বিচাৰে মানে সেইবিলাকত আমাৰ মানে বেষ্ট উইচেছ থাকিলে। Thanks a lot, Simanto. Thanks Thank you, for your Renata. time, and see you soon, hopefully. Sure. ভাল লাগিলে বাৰু, সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে, সকলোৱে আগবাঢ়ি যাওক। মই বিশ্বাস কৰো যে নেক্সট ইয়াৰ নটিফিকেশ্যনটো চাগে অহা নাই ন দাদা? এতিয়া আহিছে জানো নাই নটিফিকেশ্যনটো? অহা নাই, এতিয়ালৈকে অহা নাই। আপোনালোকো সাজু থাকক। মই আশা কৰো ইয়াৰ মাজত গোটেই আটাইকেইজনকে যাতে মই ফাইনেল চিলেকশ্যন লিষ্টত দেখা পাওঁ, আৰু মোলে চিলেকশ্যন হোৱাৰ পিছত পাৰ্চনেলি আপোনালোকে মেছেজো পঠিয়াব, যাতে মই আকৌ আপোনালোকক কংগ্ৰেচুলেট কৰিব পাৰো। আজিও মই আপোনালোকক কংগ্ৰেচুলেশ্যনছে দিম, বিং পাৰ্ট অফ দ্য জাৰ্ণি। এতিয়ালৈকেও আমাৰ এটেম্প দিছে, তথাপিতো এতিয়াও আপোনালোকে লাগি আছে। আপোনালোকে সুধিছিলে মটিভেশ্যনটো কি? এইটোৱে মটিভেশ্যন। আজি যে ভিডিঅ'টোত আহি আপোনালোকে বহি আছে, আপোনালোকে বস্তুখিনি যে চাই আছে, দেট ইটছেল্ফ ইজ এ মটিভেশ্যন। আৰু মটিভেশ্যন আছে আপোনালোকৰ ভিতৰত। ত' গতিকে মোৰ বহুত মানে ভাল লাগিছে, আৰু মোৰ বিশ্বাস যে আপোনালোকে ডেফিনেটলি ক্লিয়াৰ কৰিব। এনেকে মেইনটেইন ৰাখক, কনচিষ্টেঞ্চিটো ব্ৰেক হৈ নাযাব মাজতে। বহুতে গেপ লওঁ বুলি বহুত লম্বা গেপ লৈ লয়, 2-3 দিনৰ গেপ ললেও সেইটো বাৰু হৈ যায়, কিন্তু ট্ৰাই কৰিব কাৰেণ্ট এফেয়াৰ্ছ খিনি ডেইলি মেইনটেইন কৰি থাকিবলৈ। হৈ যাব, মানে ইমানো ৰকেট চাইন্স নহয়, ডেফিনেটলি মানে হৈ যাব, ছাকচেছফুল হ'ব। ৰাইট গাইডেঞ্চ আছে, আমাৰ হিৰণ্যদাও আছে, আমাৰ ছাৰৰো ভাল লগৰ তেওঁ। গতিকে ভাল লাগিলে বাৰু, সকলোকে শুভেচ্ছা থাকিলে। হিৰণ্যদা, আপোনালৈ শুভেচ্ছা থাকিলে। খুব এটা ভাল প্লেটফৰ্ম গঢ়ি তুলিছে আপুনি। মানে ফিউচাৰ চিভিল চাৰ্ভেণ্টছ ইয়াৰ পৰা দেখিবলৈ পাম বুলি মোৰ একদম আশা আছে। চিয়ৰ আমিও সেইটো এণ্ডেভাৰ বা সেইটো আশাৰে আৰম্ভ কৰিছো এইটো জাৰ্ণি, যিটো হয়তো দিল্লী বা মানে দিল্লী বেছ প্লেটফৰ্মত যিটো ফেচিলিটি, যিখিনি ছাপৰ্টো পায় আৰু চেলেঞ্জো পায়, সেই চিষ্টেমটো আমি ইয়াতো ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছো, যে এটা ছাপৰ্টিভ এণ্ড চেলেঞ্জিং চিষ্টেম। কাৰণ দুইটা বস্তুৱে লাগিব, অকল পেম্পাৰিং বা স্পুন ফিড কৰি থাকিলে নহ'ব, চেলেঞ্জো দিব লাগিব। চ' সেইটো আশা লৈ পেলাই, আৰু যাতে আমাৰ অসমৰ উঠি অহা ল'ৰা ছোৱালীয়ে এটা শুদ্ধ ৰাস্তা পায়, আৰু আমাৰ দেশৰ আগবাঢ়ি থকা অসমটোত এতিয়া ভাৰতৰ ভিতৰতে মানে ইকনমিকেলি গ্ৰয়িং ষ্টেট এখন, পটেঞ্চিয়েল বহুতে আছে। এনেকুৱাটো চিভিল চাৰ্ভেণ্ট এজন একদম চেণ্টাৰতে থাকিব সেই গোটেই ডেভেলপমেণ্ট প্ৰচেছত। চ' আপোনালোকক আহ্বান থাকিলে যে আহক, এই ইণ্টাৰেষ্টিং জাৰ্ণিত আমাৰ লগত ষ্টাৰ্ট কৰক, আৰু সীমান্তৰ নিচিনাকে আকৌ ডাইৰেক্টলি ফিল্ডত নামক। চ' হোপফুলি আপোনালোক আকৌ লগ পাম। Thank you, Simanto, once again. Thank you, Renata. For your Thank you. time. Thank you for inviting me. Thank you. Welcome.